মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে নিমিনৱসিদ্ধ সংবাদ নামেৰে পৃথকভাৱে কাব্যভাগ ৰচনা কৰিছিলে। এই নিমিনৱসিদ্ধ সংবাদৰ আমি নাৰদ বসুদেৱ সংবাদ নামেও জানো সকলোৱে। কিয় নাৰদ বসুদেৱ সংবাদ বুলি কোৱা হয়? যেনেকৈ ভাগৱতক পৰীক্ষিতৰ মুখ্য কথা বুলি কোৱা হয়, ঠিক তেনেকৈ ইয়াৰ নাৰদ বসুদেৱৰ সংবাদ। বসুদেৱৰ গৃহত নাৰদ গৈ উপস্থিত হ'ল আৰু বসুদেৱে আপ্যায়ন কৰিলে, অতিথি সেৱা কৰি আসন ভূষণ দি সুন্দৰভাৱে সেৱা সৎকাৰ কৰিছে। গতিকে নাৰদ সৰ্বজ্ঞ, ব্ৰহ্মজ্ঞ, অবাধ গতি তেওঁৰ তত্ত্বজ্ঞ। গতিকে নাৰদক ব্ৰহ্মজ্ঞ গুৰুৱে হৈছে ব্ৰহ্ম অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম ভগৱন্তৰ দ্বিতীয় ৰূপ, গুৰুস্থানীয়। আৰু বসুদেৱে সেৱা সৎকাৰ কৰিছে, কৰি কথা আৰম্ভ কৰিছে যে পুত্ৰ কামনাৰে ভগৱন্তক পূজা অৰ্চনা কৰিছিলোঁ আৰু 3 জন্মত ভগৱন্তক পুত্ৰৰূপে পাইছোঁ, কিন্তু সেয়াইতো জীৱনৰ শেষ লক্ষ্য নহয়। আমি এতিয়া নিষ্কাম হ'ব, নিষ্কামভাৱে ভজিহে ভগৱন্তক প্ৰকৃতাৰ্থত সন্তুষ্ট কৰিব পাৰিব। ভগৱন্ত গতি, নিৰ্বাণ বা বৈকুণ্ঠ প্ৰাপ্তি, আমি যি বুলি নকওঁ, মুক্তি সকলো সিদ্ধ হয়। গতিকে নাৰদৰ পৰা এইখিনি জ্ঞান বিচাৰিছে, তত্ত্ব কথা বিচাৰিছে আৰু নাৰদে তাকে ক'বলৈ গৈ নিমিনৱসিদ্ধ সংবাদ আৰম্ভ কৰিছে। অৰ্থাৎ নিমি নামৰ ৰজা, আমি নিমি ৰজাৰ কাহিনী সকলোৱে পাওঁ আৰু নৱসিদ্ধৰ কথা সকলোৱে পাওঁ। ইয়াৰ 9 জন সিদ্ধ, ভৰতৰ পুত্ৰ। দিনেক নাৰদ গৈলা বসুদেৱৰ ঘৰে, দেখি বসুদেৱে তাংক পুছিলা সাদৰে। তাৰ পৰাই আৰম্ভ হৈছে মূল কথা। আৰু শেষত ইয়াৰ নাৰদে ক'ব বিচাৰিছে বসুদেৱক তত্ত্ব জ্ঞান কথা। ক'বলৈ গৈ নাৰদৰ নৱসিদ্ধ সংবাদ আৰম্ভ হ'ল আৰু ইয়াৰ মাজেদি এই 9 জন সিদ্ধ আমি সকলোৱে পাইছোঁ। কবি হবি অন্তৰিক্ষ প্ৰবুদ্ধ, বিপ্ৰায়ণ আবিৰ্ভূত, দ্ৰুমিল চমক কৰ ভাজন। বাৰু যি কি নহওক, এতিয়া বিভিন্ন প্ৰশ্ন আছে, বিভিন্ন কথা আছে। নিজক উদ্ধাৰ কৰিবৰ কাৰণে, আমাৰ জীৱন সফল কৰিবৰ কাৰণে যিখিনি তত্ত্ব জ্ঞানৰ প্ৰয়োজন, সাধাৰণভাৱে গোটেই কথাখিনি নিমিনৱসিদ্ধ সংবাদত অন্তৰ্নিহিত হৈ আছে। ইয়াতে 9টা প্ৰশ্নৰ আৰম্ভণি কৰিছিলে। অত্যন্তিক সুখ কহিও আমাতো, অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি। এই যে আৰম্ভ কৰিছিলে, অত্যন্তিক সুখ কিবা ৰহস্য ধৰ্ম কহিও তাক, ভাগৱত ধৰ্ম কি, মায়া কি, ব্ৰহ্ম কি, কৰ্মযোগ কি, যুগ ধৰ্ম কি, অভক্তৰ কোন, ভক্ত কোন, বা যি নহওক, এই যে 9টা প্ৰশ্ন প্ৰধানভাৱে কৰিলে, আচলতে 9টা প্ৰশ্নই নহয়। কোন যুগ ধৰ্ম অভক্তৰ কোন গতি, এহি নৱগোটা প্ৰশ্ন কহি পুছিলে নিপতি। যে 9টা প্ৰশ্নৰ আধাৰত বহুত প্ৰশ্ন অন্তৰ্নিহিত হৈ আছে। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আমাৰ বহু সংশয় দূৰ কৰি, জন্ম মৃত্যু ৰহস্য ভেদ কৰি, আধ্যাত্মিক তত্ত্ব জ্ঞানেৰে বহু কথা সমিধান দি, এই নিমিনৱসিদ্ধ সিদ্ধ সংবাদৰ মাজত আমি আচলতে সমস্ত সংশয় দূৰ কৰিব পাৰোঁ। যি কি নহওক, এতিয়া 4ৰ্থ প্ৰশ্ন উদয় হৈছে। আমি সেই কথাখিনি চাব লাগিব সকলোৱে। 4ৰ্থ প্ৰশ্নটো হৈছে কি, মায়া কি বা মায়া কেনেকৈ তৰিব পাৰি। এই কথাখিনি প্ৰবুদ্ধ নামৰ যিজন সিদ্ধ, তেওঁৰ মুখেৰে প্ৰকাশ হ'ব বা প্ৰকাশ হৈছে। গতিকে তাৰে অংশ ইয়াতে আৰম্ভ কৰা হৈছে আৰু তাৰে অনুক্ৰমে ইয়াৰ মায়াতৰণৰ উপায় আগবাঢ়ি গৈছে। গতিকে মায়া কি, কেনেকৈ তৰিব পাৰি, অকণমান আগৰ পাঠত আগবাঢ়িলে। আজিৰ পাঠে আমাক কৈছে যে মায়াৰ তৰণৰ উপায় শুনিও সম্প্ৰতি।
উপজাইবে প্ৰথমে সবাতো বিৰকতি। মায়া কেনেকৈ তৰিব পাৰি? আমি নামঘোষাত সকলোৱে পাইছো, সকলোৱে গাই থাকো, নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কয়ুক মায়াক নিৰ্জান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱকো কৰা পৰিত্ৰাণ। এই যে মায়াকো কৰিও নিৰ্জান, মায়াক নিৰ্জান কৰা, মায়া ছেদ কৰা বা মায়াক দমন কৰা, মায়াৰ বান্ধনৰ পৰা আঁতৰি অহা, যাক চমুকে মায়াৰ তৰণ বুলি ইয়াত কোৱা হৈছে। মায়াৰ তৰণৰ উপায় শুনিও সম্প্ৰতি। গতিকে মায়া তৰণৰ মূল উপায়টো হৈছে কি, যে ভগৱন্তৰ কৃপা লাগিব। ভগৱন্তই কৃপা কৰিলেহে মায়াক জয় কৰিব পাৰি। আৰু ভগৱন্তৰ কৃপাধন্য হবৰ কাৰণে, কৃপাপাত্ৰ হবৰ কাৰণে আমি যোগ্যতা অৰ্জন কৰিব লাগিব। গতিকে সেই যোগ্যতা অন্য একো নহয়, সেই যোগ্যতা হৈছে সৎসং ভকতৰ সংগ। ভকতৰ সংগ সদা নুচু, মুখেতো আগুনৰ নাম। সদায় ভগৱন্তৰ সংগত থাকি আমি ভগৱন্তৰ গুণ নাম যেতিয়া শ্ৰৱণ কৰি থাকিম, অৰ্থাৎ ভকতৰ সংগেই ভগৱন্তৰ সংগ, আৰু সেই সৎসং বা ভকতৰ সংগত থাকি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰোঁতে 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 আমি মায়া তৰণৰ উপায় লাভ কৰিম, বা প্ৰকৃত ভক্তি ধৰ্ম যিডাল জখলা, ভক্তি সাধন মাৰ্গ, সেই জখলাত আমি শীৰ্ষস্থানত উপনীত হ'ব পাৰিম, আগবাঢ়ি যাব পাৰিম। গতিকে মায়া বুলি কোৱাৰ লগে লগে মায়াৰ ধাৰণাটো আমাৰ সকলোৰে আছে, যে মায়া কি। এয়া প্ৰভু ভগৱন্তই পদ্মকল্পত ব্ৰহ্মাক কৈছিলে, যে অবস্তুক দেখাৱে বস্তুক আৱৰি, সেহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি। এতিয়া আমি অন্যান্য পদ গাব খোজা নাই, গীতাটো কৈছে, ভাগৱততো কৈছে, সংস্কৃতৰ বিভিন্ন শ্লোকো আছে। মূল কথাটো হৈছে কি, আমি চকুৱে স্বাভাৱিকতে চৰ্মচক্ষুৱে যিখিনি দেখিছো এইখিনি হ'ল অবস্তু, আচল বস্তু নহয়। আচল বস্তু হৈছে কি, যে ভগৱন্তই যাৰ যোগেদি এই জগতখনক চৈতন্য কৰি ৰাখিছে বা জগতখন মূৰ্তিমান কৰি ৰাখিছে। আমি চৰ্মচক্ষুৱে জগতখন দেখিছো, নিজকে এটা সুস্থ শৰীৰ দেখিছো, এটা সুন্দৰ শৰীৰ আমি লাভ কৰিছো, বিভিন্ন অংগ পতংগৰে আমাৰ সুন্দৰ শৰীৰ। কিন্তু এই শৰীৰটো আচলতে প্ৰকৃত বস্তু নহয়, এইটো মায়া এটা। ক্ষিতি অপ তেজ মৰুদ্যম, মাটি পানী বায়ু আকাশ আৰু তাপ, এই পঞ্চ মহাভূতেৰে গঠিত দেহটো আমি যিটো দেখিছো, এইটো আজি আছো কাইলৈ নাই। প্ৰভু ভগৱন্তই আমাক চৈতন্য কৰি ৰাখিছে, আৰু তেওঁৰ কৃপাত আমি এই দেহটো ধাৰণ কৰি আছো, বা দেহৰ মাজত দেহটোকে আমি এটা জীৱন্ত ৰূপত চকুৱে দেখিছো। এই সুন্দৰ জগতখন দেখিছো, তোমাৰ একে অংশ আমি যত জীৱ, যাক তোমাৰ মায়েৰে প্ৰভু মহিলে আমাক, তেওঁৰ অংশ আমি, অৰ্থাৎ আমি ব্ৰহ্ম, ঈশ্বৰ। ঈশ্বৰৰ সত্তা আমাৰ সকলোতে আছে। ঈশ্বৰৰ সত্তাৰে আমি আচলতে এই শক্তিধৰ হৈ আছো, কিন্তু সেই ঈশ্বৰৰ ঈশ্বৰত্বক আমি অনুভৱ নকৰো। একে ব্ৰহ্ম থাকা তুমি সৃষ্টিৰ আদিত, জগত স্বৰূপে তেহু বৈলন্ত বিদিত। প্ৰভু ভগৱন্তই জগত ৰূপে মূৰ্তিমান হৈ আছে, কিন্তু জগতখন দেখিছো, এতিয়া ভগৱন্তক নেদেখো। চকুৱে বিভিন্ন ধৰণৰ বস্তুবোৰ দেখিছো, জড় চৈতন্য বস্তুবোৰ দেখিছো, বা জড় জগত জীৱ জগত সকলো দেখিছো, নদ নদী পৰ্বত পাহাৰ স্বৰ অস্বৰ সকলো দেখিছো। কিন্তু তাৰ অন্তৰ্নিহিত যি শক্তি, ঈশ্বৰৰ অস্তিত্বটো কিন্তু আমি অনুভৱ কৰিব পৰা নাই। নোৱাৰা মূল কাৰণটো হৈছে কি, আমি মায়াপী হৈ আছো, অৰ্থাৎ মায়াই আমাক মোহিত কৰি ৰাখিছে। গতিকে আমাৰ চকুত এখন আৱৰণ আছে, যি আৱৰণৰ কাৰণে আমি সত্যটো নেদেখো, অসত্যটো দেখো।
হালধীয়া চশমাযোৰ যদি লগাই থাকো আমি জগতখন হালধীয়া দেখিম জণ্ডিছ ৰোগীয়ে পৃথিৱীখন হালধীয়া দেখে কিন্তু নিজৰ আসল তত্ত্বটো বুজি নাপায় যে মই কিয় পৃথিৱীখন হালধীয়া দেখিছো পৃথিৱীখন হালধীয়া বুলি ভাবিলে গতিকে সেই চশমাযোৰ মায়াৰ চশমাযোৰ আমাৰ আঁতৰ কৰিব লাগিব দূৰ কৰিব লাগিব আৰু যেতিয়ালৈকে সেই মায়াৰ চশমাযোৰ আমি মানে আঁতৰাব নোৱাৰো আমাৰ চকুত থকা সেই মায়াৰ আৱৰণ আমি যেতিয়ালৈকে সেট কৰিব নোৱাৰো তেতিয়ালৈকে আসল বস্তুটো আমি দেখা নাপাওঁ গতিকে এই কথাখিনি ইয়াতে আহিছে আৰু প্ৰসংগক্ৰমে আমি আলাপ কৰি যাম অকণমান কথাখিনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিম যে মায়াৰ তৰণৰ উপায় শুনিও সম্প্ৰতি যে এই যে মায়া মই জীৱ জুবিন গাৰ্গে গান এটাও গালে মায়া মাথো মায়া সকলো মায়া এটা জনপ্ৰিয় গীত অকণমান ভালকে দৰকাৰ চালে তাতো পোৱা যায় সঁচাকৈ মায়া আছে সেই মায়া আচলতে আমি সেট কৰিব লাগিব মায়াক জয় কৰিব লাগিব মায়াক দূৰ কৰিব লাগিব উপজাইবে প্ৰথমে সবাতো ভকতি মায়া তৰণৰ উপায় আগত কৈ আহিছে ভকতি বিনাই অন্য উপায় নপাইলা গতিকে আমি এই মায়া তৰণৰ উপায় এটাই আছে সেইটো হৈছে ভকতি সত্যক জনাৰ সত্যক আৱিষ্কাৰ কৰাৰ একমাত্ৰ উপায় হৈছে ভকতি আৰু আত্ম অন্বেষণ নিজক জনা নিজক জানিলেই সকলোকে জনা যায় এইটো মূল তত্ত্ব সোমাইছে তাৰমানে আত্ম মানে কোন নিজক জনা মানে কাক জনা প্ৰভু ভগৱন্তক জনা সমস্তৰে আত্মা প্ৰভু ভগৱন্ত সবাৰো হিয়াত হৰি স্বভাৱে আচন্ত ভগৱন্ত সকলোৱে হৃদিস্থিত হৈ আছে হিয়াই আছে কিন্তু আমি এতিয়া নেদেখো নাজানো আপুনি আপোনাক ভজন্তে কোনো শ্ৰম ভগৱন্তক ভক্তি কৰিবৰ কাৰণে পৰ্বত পাহাৰ নদ নদী পাৰ হৈ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰিব নালাগে তীৰ্থস্থানত ভগৱন্তক বিচাৰিব নালাগে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ উচুল লুকাই আছে মুমিনৰ আঁৰত সেই আত্মা ঈশ্বৰ আজান ফকীৰেও সেই কথাটোকে কৈছে পুৰাণে হয় চাহেব হয় একেটি কৈছে হয় চাহেব হয় এককে কৈছে মানে একেটা কথা কৈছে এক তত্ত্ব এক দেও একে একবিধ নাই কিয় তেওঁ হৃদিস্থিত হৈ আছে গতিকে আমাৰ এই ভাগৱত পুৰাণে সেই কথাই কৈছে কি কথা কৈছে যে ভগৱন্ত ঈশ্বৰ সবাৰো হৃদিস্থিত হৈ আছে এতিয়া এই ঈশ্বৰক দৰ্শন পাব লাগে তাৰ কাৰণে ভাগৱতৰ আৰম্ভণি আমি সকলোৱে পাইছো প্ৰথম স্কন্ধত ব্যাস নাৰদৰ সংবাদত গতিকে নাৰদে ব্যাসৰ সকলো বেমাৰ ঔষধ দি দিলে ঔষধ এটাই হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱলে ভকতি আৰু এই তত্ত্ব ঈশ্বৰৰ নাম বস্তু লুকুৱাই তুমি মহাপাপ কৰিলা আচম্বিত লোককো কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম গতিকে গৰহিত কৰ্মকো কৰাইলা কৰ্ম বুলি তোমাৰ উপদেশে কৰাইলা ধৰ্ম বুলি তোমাৰ উপদেশে লোক নাখিল সমূলি গতিকে আচল ধৰ্ম হৈছে কি ঈশ্বৰ ভক্তি বিনে একো থাকিব নোৱাৰে এই কথা স্পষ্ট কৰি ইয়াত অতি সুন্দৰভাৱে কথাখিনি আমি ভিতৰত অনুভৱ কৰিব লাগে মাত্ৰ কথাখিনি যে এই নাৰদে ব্যাসক দিয়া তত্ত্বৰে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ গতিকে সেই ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনে হৈছে ভকতি সমস্ত ধৰ্মৰ ভকতিকে মুখ্য ফল ভকতি নভৰিলে ধৰ্ম সকলো বিফল সমস্ত ধৰ্মৰ মূল তত্ত্বটো কি হৈছে ভকতি আৰু যদি ভক্তি সৃষ্টি কৰিব পৰা নাই ভক্তি মাৰ্গত যদি আগবঢ়াই দিয়া নাই প্ৰকৃত ভক্তি মাৰ্গত যি ধৰ্মই আমাক পথ প্ৰদৰ্শন কৰা নাই মাৰ্গ দৰ্শন কৰা নাই সি কেতিয়াও ধৰ্ম নামৰ যোগ্য নহয় তাক আমি ধৰ্ম বুলি ভাবো না সেইকাৰণে শুনিও অবাক সদপদ দ্বিতীয় স্কন্ধৰ একচিত্তে চৰণ চিন্তিও গোবিন্দৰ আনজত ধৰ্মই লোৱা হৰি নাম এই যে উপদেশ দিয়ে ধৰ্ম বুলি আমাৰ বহুত আচাৰ আচৰণ সমাজত চলি আছে
দেৱ দেৱতা পূজা অৰ্চনা চলি আছে, বিভিন্ন মাৰ্গ চলি আছে, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, বিভিন্ন পদ্ধতিত যজ্ঞ যাগ পূজা বুলি। সমস্তবোৰ আমি ত্যাগ কৰিব লাগে। সমস্তবোৰ ত্যাগ কৰি একমাত্ৰ ঈশ্বৰৰ চৰণত একান্তভাৱে শৰণ লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ মাজেদি যি সাধন মাৰ্গ, সেয়া হৈছে ভক্তি মাৰ্গ, আৰু সেয়া হৈছে প্ৰকৃত ভক্তি বা প্ৰকৃত ধৰ্ম। গতিকে সেই কথা কৈছে ইয়াতে যে মায়া তৰণ কৰিবলৈ হলে এটাই মাত্ৰ মূল উপায়, সেয়া হৈছে ভকতি আশ্ৰয় ল'ব লাগিব। ভকতি বিনে গতি নাই, ভক্তি কৰিবই লাগিব। কিন্তু মায়াৰ তৰণৰ উপায় শুনিও সম্প্ৰতি উপদেৱে প্ৰথমে সবাতো বিৰকতি। গতিকে এই যে ভক্তি মাৰ্গ যেতিয়া আমি আশ্ৰয় ল'ম, একান্তভাৱে শ্ৰৱণ কীৰ্তনত যেতিয়া আমি নিমগ্ন হৈ থাকিম, ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তনৰ মাজেদি পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব, তাৰ জ্ঞানৰ অৰ্থে হৰিজত লীলা অৱতাৰ ধৰা তুমি কৃপাময়, এই তত্ত্বৰে যেতিয়া আমি আগবাঢ়িম, সেই দুৰ্বুদ্ধ আত্মতত্ত্ব আমাৰ হৃদয়ংগম হৈ যাব। আৰু তাৰ হৃদয়ংগম কৰিবৰ কাৰণে আমাৰ বিষয়ৰ প্ৰতি বিৰক্তি জন্মিব লাগিব। আমি নিৰাসক্ত হ'ব লাগিব। বিষয়ৰ আশা ভংগে ভক্তৰ হৰিক, বিষয় সুখক দেখে বিস্তাৰ হৰিক। বিষয়ৰ প্ৰতি যদি আমি আসক্ত হৈ থাকোঁ, বিস্তাৰ নিচিনাকৈ যদি বিষয়ক নেদেখোঁ, তেতিয়াহ'লে আমি পৰম তত্ত্ব জ্ঞান কেতিয়াও লাভ কৰিব নোৱাৰোঁ। গতিকে বিষয়ৰ প্ৰতি আমাৰ বিৰক্তি জন্মাবৰ কাৰণে এটাই উপায় হৈছে আমি নিৰলস শ্ৰৱণ কীৰ্তনৰ মাজত আমি সময় দিব লাগিব, মনোনিৱেশ কৰিব লাগিব। আমি তাৰ মাজত নিজৰ মনটো বুৰাই ৰাখিব লাগিব। তেতিয়া লাহে লাহে বিষয়ৰ প্ৰতি আসক্তি আমাৰ কমি যাব। দেখি শুনি মানে ইটো জগত যতেক, মায়াৰ ৰচনা জানা সম্যকে তাতেক। এতিয়া এই যে মায়াৰ ৰচনা বুলি কৈছে, সকলোখিনি মায়াময়। তাতক শব্দটোৰ অৰ্থ আমি সকলোৱে জানো, নৰ্তকী নচাওতা, অৰ্থাৎ যি নচুৱাই থাকে আমাক। কোনে নচুৱাই আমাক? মায়াই নচুৱায়। মায়া কি আমি সকলোৱে জানো। ভাগৱতৰ সৃষ্টি পাতনি অনাদি পাতন আমি মায়াৰ কথা পাইছো, মনৰ প্ৰসংগত পাইছো, মহামায়া হৈলা বাজ। ভগৱন্তৰ মহামায়া বাজ কৰি পেলাই তাৰ যোগেদি যাক বিষ্ণু মায়া বুলি কোৱা হয়, সেই মায়াৰ যোগেদি আমাক কি কৰিছে? নচুৱাই আছে। সতৰজগতমত তিনিগুণ বিভক্ত হ'ল, আৰু তিনিগুণৰ যোগেদি নিৰ্গুণ ব্ৰহ্মই এয়া গুণময় লীলা কৰিলে, 14 ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে। সৃষ্টি কৰিবাৰ কৈ ইচ্ছা কাজ, পুৰুষৰা পৰা মহা মায়া ভৈলা বাজ। সেয়াই আচলতে মূল মায়া। গতিকে সেই মায়া বাজ হ'ল। তাৰপিছত প্ৰকৃতি দেৱী গৰ্ভাৱতী হ'ল, পুৰুষৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী। তাৰপিছত মহতত্বৰ উৎপত্তি হ'ল, সৃষ্টি আৰম্ভ হ'ল। গতিকে সৃষ্টিৰ পাতনিতেই মায়াবৃত্ত, আমি মায়া আৱৰণত সোমাই আছো। তাৰ পৰা আমি এতিয়া কেনেকৈ হাত সাৰিম? স্বাভাৱিকতে আমি মায়ামোহত আবদ্ধ হৈ আছো সকলো। মায়াই আমাক বান্ধি থৈছে। গতিকে বিষয় সুখত আমি আসক্ত, বিষয় সুখক আমি সঁচা বুলি ভাবো, সত্য বুলি ভাবো, তাৰ লগতে আমাৰ সদায় সংযুক্ত হৈ থাকো আমি সকলো। গতিকে আচল সাৰ কথা আমি নেদেখো, সত্যটো নেদেখো, অসত্যটোকে দেখো। চৈতন্যত শক্তিক আমি হৃদয়ংগম নকৰো। গতিকে চকুৱে দেখা জড় পদাৰ্থটোকে, দেহটোকে আমি মই বুলি ভাবো। এই কথাখিনি ইয়াতে ক'ব খুজিছে। দুখ দূৰ হৈ যাইবে সুখ হইবে বুলি মানে, কৰ্মক আৰম্ভ কৰে মহামোহজনে। দুখ দূৰ হ'ব, সুখ আহিব। নামঘোষাত চমুক এই কথাটো কৈছে, ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি। সদায় আমি আসক্ত হৈ থাকো। কিহৰ? বিষয়ৰ প্ৰতি আসক্ত। ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ, এই পঞ্চ বিষয় পঞ্চ তন্মান্তৰ সুখ সান্নিধ্যত মনে সদায় নিৰ্দেশ দি থাকে, আদেশ দি থাকে। তাৰ যোগেদি মনে ভোগ কৰিব বিচাৰে। স্পৰ্শ সুখ, শ্ৰৱণ সুখ, দৰ্শন সুখ ইত্যাদি। ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ। গতিকে সেই সুখ বিচাৰি থাকে। সুখ নাপালেই দুখ হয়। ভবামতে কামটো নহলেই, বিচৰাটো নাপালেই দুখ হয়, দুখ অনুভৱ কৰোঁ। আৰু পালে সুখ পাওঁ। বিচাৰিছো ধন সুখ ঐশ্বৰ্য বিভূতি, মনে বহুত বিচাৰিছো।
পালে আমি সুখ অনুভৱ কৰোঁ বা সুখী বুলি ভাবোঁ নিজকে, কিন্তু প্ৰকৃততে সেয়া সুখ নহয়, সেয়া ক্ষুদ্ৰ সুখ, ক্ষণিক সুখ। আচল সুখ পৰম সুখ নহয়। কৰ্মক আৰম্ভ কৰে মহামোহজনে। গতিকে তাৰপিছত যিসকল অজ্ঞানী মূৰ্খ, সেইসকলে তাৰ বাসনাৰে বিভিন্ন ধৰণে কৰ্ম সম্পাদন কৰে আৰু কৰ্ম মাৰ্গৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজত নিজকে অন্তৰ্নিহিত কৰি পেলাই ধনং দেহি পুত্ৰং দেহি যশং দেহি গতিকে সা সম্পদ ঐশ্বৰ্য বিভূতি সকলো লাগে বুলি বিভিন্ন পন্থত নিজকে প্ৰৱৰ্তাই ৰাখে। দুখকে মিলাৱে সুখ নাহিকে কিঞ্চিত, দেখিবা কৰ্মৰ ফল হেন বিপৰীত। গতিকে এই ধৰণৰ আসক্তিজনিত দেৱ দেৱতাৰ পূজা অৰ্চনাৰ মাজত কি থাকে আচলতে? দেৱতাইনো কি বিচাৰে? আপোনাৰ ভোগমাত্ৰ চাহে দেৱগণ। দেৱতাসকলে কি বিচাৰে? নিজৰ কেৱল ভোগ বিচাৰে। ইন্দ্ৰ ৰজাজনৰ নামে ইন্দ্ৰ, যাৰ মূল তত্ত্বটো ইন্দ্ৰিয়ৰ লগত জড়িত হৈ আছে। অৰ্থাৎ ইন্দ্ৰিয় ভোগৰ যিজন সম্ৰাট ৰজা, সেইজনে হৈছে ইন্দ্ৰ। বিষয়ৰ প্ৰতি আসক্ত, সেইখন স্বৰ্গ সুখ, ইন্দ্ৰিয় সুখ। স্বৰ্গ সুখ মানে ইন্দ্ৰিয় সুখ, তাতকৈ বেলেগ একো নাই তাত। আৰু সেই আসক্তিৰ পৰা আমি আঁতৰি আহিব পাৰিব লাগিব, আঁতৰ হ'বই লাগিব। গতিকে এই কথাখিনি ইয়াতে ক'ব খুজিছে। গতিকে সেইখন সুখৰ ৰাজ্যৰ পৰা আমি আঁতৰি পৰম সুখৰ সন্ধান কৰিব লাগে। এই যিখন সুখ দেখিছোঁ, যি সুখ পাইছোঁ, ইন্দ্ৰিয় সুখ, এইটো ক্ষণিক সুখ, এইটো মায়াময় সুখ, এইটো পৰম সুখ কেতিয়াও নহয়, প্ৰকৃত সুখ নহয়। আৰু সেই সুখৰ মাজত দুখ লুকাই থাকে। সেই সুখৰ সন্ধান যেতিয়া কৰিম, মায়া আবৃত্ত জগতত বিষয় সুখৰ মাজত আমি যেতিয়া সুখ বুলি ভাবি পেলাই আনন্দ কৰিম, সেই সুখ বা সেই আনন্দই আচলতে আমাক দুখৰ ৰাজ্যলৈহে লৈ যায়। জন্ম মৃত্যু চক্ৰত ঘূৰাই ঘূৰাই বিষয়াসক্ত কৰি আমাৰ জীৱ আত্মাক মনৰ লগত এক কৰি পেলাই বিষয়ৰ মাজলৈ ঠেলি লৈ যায়, টানি লৈ যায়। যাৰ কাৰণে আমাৰ সেই পৰম ব্ৰহ্ম ভগৱন্ত পৰমেশ্বৰ স্ফুলিংগ আমাৰ জীৱ আত্মাক আমি বন্ধনৰ মাজত ৰাখি জন্ম মৃত্যু চক্ৰত ঘূৰাই ঘূৰাই কেৱল দুখকেই ভোগাই থাকিব লাগে, দুখকেই ভোগাই থাকিব লাগে। মনে জুইকে যাৱে জীৱে বোলে মই যাওঁ, মনে যিবা খাওঁ জীৱে বোলে মই খাওঁ, মনে যিবা কৰে জীৱে বোলে মই কৰোঁ, মনৰ মৰণে জীৱে বোলে মই মৰোঁ। জীৱৰ অস্তিত্ব নাই। পৰম ব্ৰহ্ম ভগৱন্তৰ সৰ্বশক্তিমান তেওঁৰ অংশ আমি জীৱ, যত জীৱ যাক। কিন্তু সেই জীৱই এতিয়া মনৰ অধীন হৈ পেলাই কি হৈছে? পৰমাত্মাক পাহৰি গৈছে। গতিকে মনৰ কৰ্মক জীৱে মোৰ বুলি মানে কৰ্মপাশে বন্দী জীৱ, সেয়েহে নিদানে। জন্ম মৃত্যু চক্ৰত জীৱ আত্মাটো ঘূৰিয়ে থাকিব বিভিন্ন যোনিত তৰু তৃণ কীট পতংগ বিভিন্ন যোনিত চোৰাশী লক্ষ্য যোনিত জন্মগ্ৰহণ কৰি কৰি আমি দুখ যন্ত্ৰণা ভুগি আকৌ এই শ্ৰেষ্ঠ মানে জীৱন, মনুষ্য জীৱন, সাধন শৰীৰ, ঈশ্বৰ প্ৰাপ্তিৰ পৰম প্ৰাপ্তিৰ জখলাডালৰ সাধন মাৰ্গৰ শেষ স্তৰ, শেষ যিটো ষ্টেপ বা খোপত আমি উপনীত হৈ আছো। গতিকে সেই খোপৰ পৰা আৰু এখোজ গ'লেই আমি নিৰ্বাণ মুক্তি পাওঁ, ঈশ্বৰক পাওঁ, পৰম পদ পাওঁ। কিন্তু সেই পৰম পদক যদি আমি পাবলৈ সক্ষম নহওঁ ভক্তি মাজেদি, আকৌ যদি আমি বিষয় আসক্ত হৈ পেলাই আমি বিষয়ৰ মাজত লিপ্ত হৈ যাওঁ, তেতিয়া কি হ'ব? আকৌ ঘূৰি পেলাই লাগিব। এইটো কিমান পৰিতাপৰ কথা। যে কি নহওক, এই কথাখিনি ভাৱনা আমি সকলোৱে ভাবিব লাগিব। পাঠে কি ক'ব খুজিছে, আমাক কি হৃদয়ংগম কৰাব খুজিছে। গতিকে আপোনালোকে সকলোকে অকণমান চিন্তা কৰক, ভাবক, পাঠে আগবাঢ়ি যাব, কথা ক'ব। আমি আৰম্ভণিতে অকণমান নিজৰ অনুভৱ প্ৰকাশ কৰি অকণমান অন্তৰ্নিহিত কথাখিনি বা ভাৱ জগতৰ কথাখিনি অকণমান ক'বলৈ চেষ্টা কৰিলো। কৃষ্ণ আই আগবাঢ়ি দিয়ক। কৃষ্ণ। আপোনাৰ মৃত্যু বুলি মানিবে কধন নানা পিৰামিলৈ আহি ইহাৰ
কাৰণ পুত্ৰ পত্নী পশু গৃহ শনিক চঞ্চল পিতৃ সাধি বেক ফল যদি বোলা ধন সন্তে ধৰ্ম সেহি ধৰ্ম সন্তে স্বৰ্গ সুখ কোনি স্বৰ্গত আছে যত সুখ সমস্তে বিনাশী সদা দুখ। কৃষ্ণ হয় আমাক সকলোকে অলপ ভবাইছে আপোনাৰ মৃত্যু বুলি মানিবে ক ধন নানা প্ৰিয়াক মিলৈ আখি ইহাৰ কাৰণ ধন ঐশ্বৰ্য বিভূতি ভগৱন্তই নিবিচাৰে আমিহে বিচাৰিছো ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ এই পঞ্চ তন্মান্ত বা পঞ্চ বিষয়ৰ বাবে আমি কি কৰিছো বাৰু কৰা নাই কি ইমানেই আমাক লাগে আমাৰ হেঁপাহ নপলায় আসক্তিৰ শেষ নাই ভোগৰ শেষ নাই ভোগতে মানুহৰ তৃপ্তি পলোৱা হলে বাসনাও নোৱাৰে থাকিব আত্মাৰ চৰম সমাধি হলে জীৱন মৰণো নাথাকিব এতিয়া চাওক এই যে ঐশ্বৰ্য বিভূতি ধন টকা পইচা ভগৱন্তক সেইবোৰ দিলে ভগৱন্ত সন্তুষ্ট নহয় গোটেই ব্ৰহ্মাণ্ডৰ মালিক তেওঁ আৰু তেওঁ কি দি আমি কিনিম বাৰু কি দি আমি পুজিম বাৰু যে বস্তু দিও প্ৰভু সেই বস্তু চোৱা নামেৰে পুজিম প্ৰভু গধূলি পুৱা ভগৱন্তৰ নামৰ বান্ধি ভগৱন্তই একো নিবিচাৰে ভগৱন্তক পাবৰ কাৰণে আমি সেই নাম ধন দিব লাগিব নামৰ ধন দিয়া মোৰে কিনা বহুমালি দাস পাই নোলোৱা কমন ঠাকুৰালী মাধৱ পুৰুষে ইমান সুন্দৰকৈ লিখিছে গতিকে সেই বাই সকল আমি আচলতে ভাৱ ৰাজ্যত সকলোৱে বুৰ যাব লাগিব গতিকে ধন এইবোৰ আচল ধন নহয় আচল সম্পদ নহয় পৰম সম্পদ জনা হৰি ভকতি পৰম আপদ জনা হৰি প্ৰিয়কতি যিমানবোৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি যিমানবোৰ আছে সকলো খাইলে দিলে সবে তুটি যায় সব শেষ হৈ যাব আনজত ধন দেখা যিমানবোৰ আছে কিন্তু নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি পায় বুলি কৈছে হাত পাতিলেও সি বাঢ়ি গৈ থাকে অৰ্থাৎ নাম ধন শেষ নহয় বাঢ়ি গৈ থাকে কমি নাযায় কিন্তু আনজত যিমানবোৰ ধন ঐশ্বৰ্য আছে আপুনি ভোগ কৰি থাকক এটা সময়ত বেংকৰ পাছবুক খালী সকলো শেষ গতিকে এইবোৰ ধন নহয় এইবোৰ প্ৰকৃত সম্পদ নহয় নানা প্ৰীড়া মিলৈ আখি ইহাৰ কাৰণ এই যে জাগতিক যিবোৰ সম্পদ আপুনি যিমানে সম্পদ গঢ়িব সিমানে আপোনাৰ ৰাতি টোপনি ক্ষতি হ'ব আমি যিমানে সম্পদ গঢ়ো সম্পদৰ মালিক হওঁ কম সম্পদ থাকোঁতে দেখিব ৰাতি 2 ঘণ্টা টোপনি আহে বেছি সম্পদ হোৱাৰ লগে লগে আপোনাৰ সেই 2 ঘণ্টাও সময় টোপনি নাহে আপুনি ধন টকা পইচা সব চুৰে নিলে বুলি গাৰুটোকে হাবতি ধৰিব লাগিব অৰ্থাৎ আমাৰ সেই বিষয়ে আসক্তিয়ে ভোগে ইমানেই আমাক মনটো টানি আনে তাৰ পৰা আমি আঁতৰি যাব নোৱাৰো আধ্যাত্মিকতা নৈতিকতা ঈশ্বৰ ভগৱন্ত সমাজ সেৱাৰ ৰস ভক্তি ৰস এইবোৰ লগত সম্পৰ্কই নাথাকে একেবাৰে মানুহজন বিষয়ৰ মাজত একাকাৰ হৈ যায় বিষয়ে বান্ধি ৰাখে গতিকে
সেই সকলৰ আৰু কি হ'ব? শেষত কি হ'বগে আৰু? যেবে যাক সৰ্বক্ষণে চিন্তিয়া থাকৈ তাহাৰ স্বৰূপ সেইটো অৱশ্যে পাবই। ঘৰটোৰ কথা ভাবি থাকিব, 10 মহলীয়া ঘৰটো, দামী 10 লাখ 20 লাখ টকীয়া গাড়ীখনৰ কথা ভাবি থাকিব, ঐশ্বৰ্য সম্পদবোৰ কথা ভাবি থাকিব, পুৰঞ্জনৰ নিচিনাকে সুন্দৰ আইগৰাকী মুখখন পাহৰিব নোৱাৰিব। শেষত গৈ তাকে পাবগে, মনুষ্য হৈবা ভাই হৰি নভজিলা, অৱশ্যে হৈবা ভাই তৰু তৃণ শিলা। পুৰঞ্জনৰ স্ত্ৰীৰূপ চিন্তিয়া মনত স্থিৰ হৈ উপজিলা ঘোৰ সংসাৰত। গতিকে সেই বান্ধনৰ পৰা আমি নিজক আঁতৰাই আনিব লাগিব। গতিকে এই ঐশ্বৰ্য বিভূতি, জাগতিক ধন সম্পদ, ঐশ্বৰ্য বিভূতি যিমানবোৰ আছে, এইবিলাক অসাৰ। পুত্ৰ পত্নী পশু গৃহ ক্ষণিক চঞ্চল, এইবোৰ আজি আছে কাইলৈ নাই। জলৰ বুদবুদ যেন অথিৰ জীৱন, আমাৰ জীৱনটোৱে জলৰ পানীৰ বুদবুদৰ দৰে, বুৰবুৰণিৰ দৰে, আজি আছে কাইলৈ নাই, কচুপাতৰ পানী। গতিকে এই কথাখিনি, কোন প্ৰীতি সাধিবেক ইহবোৰ নিষ্কল, এইবিলাক সকলো অসাৰ, সাৰ নাই। এইবিলাকৰ যোগেদি কি প্ৰীতি সাধন হ'ব, আমাৰ কি আত্মাৰ উদ্ধাৰ হ'ব, কি নিজক আমি আগবঢ়াব পাৰিম, মনুষ্য জীৱন ক'ত সফল হ'ব, আমাৰ জীৱন কেনেকৈ ধন্য হ'ব? আমি যে এই সাধন হৰি লাভ কৰিলো, পঞ্চকোশী জীৱন লাভ কৰিলো, গতিকে এই জীৱন আমি সাৰ্থক কৰিব লাগিব, সফল কৰিব লাগিব। গতিকে সেই কথা আমি বুজিব লাগিব যে সেই যে ধন আচল ধন নহয় ঐশ্বৰ্য বুলি। যদি বোলা ধন সন্তে ধৰ্ম উপজয়, তুমি ভাবিব পাৰা, আমাৰ স্বাভাৱিকতে অসমীয়াত কথা এষাৰ আছে, জতুৱা ঠাঁচত যোজনা বুলি কয়, যিটো সকলোৱে আমি মাজে মাজে কওঁ বা শুনিছো, ধনেই ধৰ্মৰ মূল, ধন নহলে যায় জাতি কুল। অৰ্থাৎ ধনে বহু কাম কৰিব পাৰে। গতিকে এই যে কলে ধন, অৰ্থাৎ ধন মানে ঐশ্বৰ্য সম্পত্তি, জাগতিক সম্পদ। ধন মানে ঠিক কাগজৰ পইচাটোৰ কথা কোৱা নাই ইয়াত, মাটি বাৰী ঘৰ দুৱাৰ যিমান সম্পদ আছে সকলোৱে ধন। এই ধনৰ পৰা কি হয় বুলি কৈছে, সেই ধন সন্তে স্বৰ্গ সুখ পাৱই। গতিকে ধনৰ পৰা স্বৰ্গ সুখ পাব পাৰে। হয়তো আকৌ কিনো আপোনাৰ যদি ধন টকা পইচা বেছি হয়, ঐশ্বৰ্য বিভূতি বেছি থাকে, আপোনাৰ ডাঙৰ বেমাৰ এটা হ'ল, আপোনাৰ ডাঙৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেডিকেলখনলৈ লৈ গ'ল, কলিজাও বদলাই দিব, আপোনাৰ হাওঁফাও বদলাই দিব, আপোনাক ভাল কৰি লৈ গুচি আহিব। সেই বুলি আপোনাৰ সেই ঈশ্বৰ প্ৰদত্ত সুন্দৰ দেহাটো আপুনি খাই ধ্বংস কৰি দিব নেকি, নষ্ট কৰি দিব নেকি? গতিকে আমি ঐশ্বৰ্য বিভূতি যেতিয়া বলেৰে যেতিয়া বলিয়ান হম, মহিয়ান নহয়, ঠিক এইটো বলিয়ান বুলিহে কব, আমি পাব পাৰো। মনে বিচৰা মতে ধুনীয়াকৈ ঘৰটো বনালো 10 লাখ টকা, আকৌ 5 লাখ টকা ৰং পেইণ্ট কৰি ইমান ধুনীয়াকৈ যে চকুৱে ভাল দেখিব লাগিব, সকলোৱে ভাল দেখিব লাগিব, ঘৰ ডিজাইন সুন্দৰ, কি ৰং, কি ভাস্কৰ্য, তাৰ কাৰণে আকৌ 5 লাখ টকা খৰচ কৰি দিলো। এইবোৰে হৈছে আমাৰ মূল হেৰি। গতিকে এই ঐশ্বৰ্য সম্পদ, আপোনাৰ এটা সুন্দৰ দেহ আপুনি পাইছো, আমি এটা সুন্দৰ দেহ পাইছো, এটা জীৱন যৌৱন পাইছো, কিমান ভোগ কৰিবা? তাকেই যে আমি স্বৰ্গ সুখ বুলি কৈছে। স্বৰ্গ সুখ শব্দটোৰ আভিধানিক অৰ্থ আপোনালোকে চাইছে বা আমিও চাইছো, যে সুখ যোগ ৰিচ, অৰ্থাৎ য'ত সুখ পোৱা যায় সেই স্বৰ্গ। সুখ বুলি কোৱাৰ লগতে এইটো জাগতিক সুখ তাত নিহিত হৈ আছে, ইন্দ্ৰিয় গ্ৰাহ্য সুখ। আমাৰ বিশেষজ্ঞসকলে শাস্ত্ৰ ব্যাখ্যাৰ প্ৰসংগত কয়, সুকৰি সংগে যি সুখ, ইন্দ্ৰৰ ৰম্ভা মেনকাৰ লগত যি সান্নিধ্য সুখ, তাৰ মাজত কোনো পাৰ্থক্য নাই। অৰ্থাৎ গাহৰি গঁৰালটোৰ মাজত সোমাই থকা গাহৰিহাল আৰু ইন্দ্ৰপুৰীৰ ইন্দ্ৰ ৰজাৰ যি অপেশ্বৰীৰ সং, তাৰ মাজত কোনো পাৰ্থক্য নাই। এতিয়া আমি কলৈ যাম, কি কৰিম? সেই দেৱতাসকলক আমি কিমান উচ্চ স্থান দিম বাৰু? আমি ভজিম নে? আমি শ্ৰেষ্ঠ নে, মনুষ্য শ্ৰেষ্ঠ নে দেৱতা শ্ৰেষ্ঠ? আমাৰতো ভাগৱতে কৈ আছে, পদে কৈ আছে, দেৱৰ বাঞ্ছনীয় সেইটো জানিবা সদায়, ব্ৰহ্মাৰ প্ৰাৰ্থনী বুলি কৈছে নৰতনু অনুপাম। ব্ৰহ্মায়ো নৰতনু লৈ পেলাই জন্ম গ্ৰহণ কৰিব খোজে, দেৱ দেৱতাবিলাকো নৰতনু লৈ জন্ম গ্ৰহণ কৰিব পাৰে। গতিকে সেই
ইন্দ্ৰিয় ভোগত আসক্ত দেৱ সমাজতকৈ আমি মনুষ্য সমাজ মনুষ্য জীৱন বহুত উদ্ধত চূড়ান্ত পৰ্যায়ত আমি উপনীত হৈছো নিৰ্বাণ মুক্তিৰ সেই হুপান সেই জখলাডালৰ শীৰ্ষ স্তৰত উপনীত হৈ আছো ভকতিৰ সোৱাদ আমি পাইছো দেৱতাৰ বিষয়ে ভোগ কৰি আছে কিন্তু আমি ভকতিৰ ভোগ কৰিছো ৰসময় ভকতিৰ ৰস পান কৰি আছো এই মনুষ্য জীৱন কিন্তু আমি যদি আকৌ তললৈ যাব খুজো যাওঁ কেনে হ'ব বাৰু ভূপেন হাজৰিকা সেই গানটোত গোৱাৰ দৰে দানৱ কাহানী বা যদি হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়ে গতিকে আমি মানুহ হ'ব লাগিব মনুষ্যৰ জন্ম হবা হন্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায় সেই দিব্য জ্ঞানৰ অধিকাৰী আমি মনুষ্য জীৱন লাভ কৰিছো সাধন হৰি লব্ধে মানসীজনী জ্ঞান বিজ্ঞান সম্ভৱ জ্ঞান বিজ্ঞানৰ সাধন হৰিৰ ভাৰত ভূমিত পায় এই ভাৰতবৰ্ষত কলি যুগত কৃষ্ণৰ চৰণ সেৱা কৰিবাৰ যাহাৰ যতন নাই ন সুখম ন পৰম গতিম এই কলি যুগত আমি কলি যুগৰ কথা সকলোৱে জানো চাৰি যুগে অনুপাম কলিত শ্ৰেষ্ঠ হৰিনাম গতিকে ঈশ্বৰৰ নাম লৈ যদ্যপি কলি যুগ পাপৰ আকৰ তথাপিতো একগুণ আছে শ্ৰেষ্ঠতৰ সেই শ্ৰেষ্ঠৰ গুণটো হৈছে কি অপৰাশে লভিব ঈশ্বৰৰ মহাজ্ঞান সেয়েহেতু কলিত ক্ষুদ্ৰ কৈৱত্য প্ৰধান সকলোৱে অপৰাশে বিশেষ কষ্ট নকৰাকৈ খাওঁতে শুওঁতে উঠোতে বহোতে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি কৰি গতি লাভ কৰিব পাৰে জীৱন উদ্ধাৰ কৰিব পাৰে গতিকে এই ভাৰতবৰ্ষৰ পুণ্যক্ষেত্ৰ ভাৰতবৰ্ষত এই কলি যুগত আমি নৰতনু লাভ কৰিছো আমাতকৈ সৌভাগ্যৱান আৰু কোন আছে গতিকে এই কথাখিনি আমাক পাঠে আজি অকণমান স্মৰণ কৰাইছে গতিকে কৈছে সমস্তে বিনাশী সদা পাৱে মাত্ৰ দুখ এই সমস্ত বিনাশী স্বৰ্গত আছে কেইদিন থাকিবা স্বৰ্গত পুণ্যক্ষয় ভৰিলে পুনৰ নৰকত নৰকলৈ ঘূৰি আহিব লাগিব গতিকে বেছি দিন নাথাকে সেই সুখ শান্তি স্বৰ্গ সুখ বেছি দিন নাথাকে বেংকত পইচা কেইটা আছে খাই থাকা শেষ হ'ব তাৰপিছত কি খাবা তাৰপৰা ভিক্ষা কৰিব লাগিব নৰকলৈ আহিব লাগিব সমস্ত বিনাশী সদা পাৱে মাত্ৰ দুখ এইবোৰ আজি আছে কাইলৈ নাই বৈষয়িক সুখ জাগতিক সুখ স্বৰ্গপুৰী সুখ এইবোৰ ক্ষণস্থায়ী পৰম সুখ পৰম প্ৰাপ্তি কেতিয়াও নহয় কৃষ্ণ ইমানে গৈছে নেকি কৃষ্ণ আপোনাৰ সমান ৰজৰে কি চিক হৰি নিন্দাবাদ তৈতো বিন শূন্য যাই ক্ষয় মনৰ অনুগুছে সদা পতন ভয় অখণ্ড মণ্ডলপতি যেন ৰাজা গণ পৰস্পৰে দণ্ড কৰি জয় জীৱন অন্তক শংকায়ে মাৰু নাই সামান্যৰ কোন লেখা দেখানি হেন জানি চাহে যিটো উত্তম কল্যাণ প্ৰথমে কৰিবে হিতু গুৰুক সন্মান জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত
কত সেহি গুৰু উপদেশ দিবা কত। কৃষ্ণ, বৰ সুন্দৰ, অতি সুন্দৰকৈ আমাৰ আই পাঠ কৰিছে। আপোনাৰ সমান পথৰ দেখি শ্ৰীক, আপোনাৰ সমান পৰৰ দেখি শ্ৰীক, কৰি নিন্দা বাদ তৈতো বিবাদ অধিক। অনুদিনে দেখৈ যেন পুণ্য যায় ক্ষয়, মনৰ নুগুচে সদা পতনৰ ভয়। আমাৰ এটা সকলোৰে লগত এটা মন আছে। এই মন বোলা বস্তুটো বৰ জটিল বস্তু, চকুৱে নেদেখি উপায় নাই। কেনেকুৱা বুলি চাওঁ বুলি ক'লেও ভালকৈ চাব নোৱাৰি। প্ৰত্যেকৰ লগত থকা এইটো এটা বিমূৰ্ত এটা শক্তি। আমাৰ পৰিচয়, আমাৰ মন। মোৰ মনটো বৰ ভাল লগা নাই, তুমি যোৱা মই নাযাওঁ, মনটো বেয়া লাগি আছে। আমি মনৰ কথা কৈ প্ৰতি মুহূৰ্ততে আমি বিভিন্ন কথা বতৰা পাতি থাকো। কিন্তু সেই মনৰ সংজ্ঞা ভাগৱতে আমাক দিছে তৃতীয় স্কন্ধৰ অনাদি পাতনত। আৰু বিভিন্ন প্ৰসংগত আছে, বাহি আছে মন বৈৰি অতিকে দুৰ্জয়, আত্মা ঈশ্বৰকো বঞ্চি লেক অতিশয়। আমাৰ ভক্তি ৰত্নাকৰ মহাপুৰুষ গুৰুজনাই তাৰ বিৱৰণ দিছে গুৰু পৰিচয়, গুৰু ভক্তিৰ শিতানত, যে মন আমাৰ শত্ৰু। মনটো বাঢ়ি বাঢ়ি গৈ থাকে, মনৰ কেতিয়াও হেঁপাহ নপলায়। আমি অলপ আগত মনৰ কথা অলপ কৈছিলো। গতিকে সি শত্ৰু, সি বিষয়মুখী, বিষয়লৈ টানে। বিষয়লৈ যেতিয়া টানিব, মনটো যাব, তেতিয়া আমি নিজে নিজৰ শত্ৰু হৈ যাওঁ। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, এতিয়া শত্ৰু হৈ যাম। এই মনক আমি বশ কৰিব লাগিব, মনক শৰণীয়া কৰিব লাগিব। কেনেকৈ কৰিবা এতিয়া? গতিকে তাৰ কাৰণে গুৰু সেৱা, গুৰু ভক্তি। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই ভাল উপদেশ দিব। সেই উপদেশিতে আমি ল'ব লাগিব। শিষ্য হবে শুদ্ধ ভাৱে নধৰিলে, তাৰা হবে কি কৰিব? গুৰুজনাক শাস্ত্ৰক গালি পাৰি আমি একো লাভ নাই। আমি মাত্ৰ পালন কৰিব লাগিব। গুৰু ৰূপ হৰিপদ সেৱা অস্ত ধৰি সাৱধান হৈয়া চেদিও মন বৈৰি। মন শত্ৰুক বশ কৰিবৰ কাৰণে, দমন কৰিবৰ কাৰণে মূল উপায়টো কি হৈছে? একমাত্ৰ উপায়, প্ৰধান উপায়, গুৰু সেৱা। আমি নিয়মীয়াকৈ গুৰু সেৱা কৰিব লাগিব। গুৰু সেৱা মানে কেৱল গুৰুগৃহত মূৰটো দোৱাটোকে নকয়। মূৰটো দোৱাৰ লগে লগে সেইটো হ'ল আমাৰ নৈমিত্তিক এটা আচৰণ মাত্ৰ। আমি এটা অনুশীলন কৰি লৈছো, এখন ৰুটিন বনাই লৈছো। কিন্তু তাৰ লগে লগে সেই গুৰুগৃহৰ পৰা, গুৰুগৃহত কি আছে? বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। আৰু মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে, তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰু। তাৰমানে কৃষ্ণ শংকৰ একেজনেই। জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকিৰি অংশ। অৰ্থাৎ গুৰুগৃহৰ পৰা প্ৰভু ভগৱন্তই আমাক কৈ আছে, মহাপুৰুষ গুৰুজনাই কৈ আছে, কি কৈ আছে? এইফালে যাবা, এইফালে নাযাবা, এইটো কৰিবা, এইটো নকৰিবা, দিহা উপদেশ আমাক দি আছে। এতিয়া সেইখিনি আমি পালন কৰিব লাগিব। কৈছে পুৱা গধূলি ঈশ্বৰক সেৱা কৰা, সৎসং লোৱা, সৎসং নেৰিবা, সৎসংগ বিনেকাৰো নাহিকে নিস্তাৰ, সৎসংগে কৰে জনা ভৱ নদী পাৰ। শ্ৰৱণ কীৰ্তন কেতিয়াও নেৰিবা, কহন্তা থাকিলে কৰ্ণ পাতিয়া শুনয়, শুনতা থাকিলে শ্ৰদ্ধাই কহয়। নেৰিবা, কহিবাকো শুনিবাকো যদি নেপাৱন্ত, পৰম শ্ৰদ্ধাই বহি আপুনি গাৱন্ত। গতিকে এই যে উপদেশবোৰ দি আছে, তাৰ মাজত যদি আমি নিজক কাৰ্যকৰী দিশত যদি কথা আৰু কামৰ মাজত সাম্যতা ৰক্ষা কৰি, সামঞ্জস্য ৰক্ষা কৰি যদি আমি নিজে পালন নকৰো, তেতিয়াহ'লে গুৰুক দুখ দি আমাৰ একো লাভ নাই। গতিকে এই মনক আমি বশ কৰিব লাগিব। সেই মন মায়াৰ অন্য ৰূপ।
জগত চৰত কৰিলে ভগৱন্তই মায়াৰ যোগেদি মহামায়াক বাস কৰি তাৰপিছত সেই 17,000তম তিনিগুণ তিনিমূৰ্তি হৈ পেলাই সদ্যৰূপ নিৰ্মাণ হ'ল মায়াৰ যোনিৰে আমি জন্মগ্ৰহণ কৰিলো আৰু মন হৈছে মায়াৰ কাৰ্যকৰী ৰূপ সেই কাৰ্যকৰী ৰূপ মন বুলি কোৱাৰ লগে লগে যিখিনি আমাৰ তাৰ বৈষয়িক ভাৱনা যে দৰ্প দম্ভ পৰনিন্দা অভিমানৰ তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ যিমানবোৰ আছে হিংসা কামনা আশা হঠ ব্যভিচাৰ এহি ষোল গোটা পুত্ৰ জানিবা মায়াৰ এই মায়াৰ 16টা পুত্ৰক মনৰ মাজত ভৰাই দিলে আৰু মনময় ৰূপে কাৰ্যকৰী ৰূপত এক্সিকিউটিভ মানে মিনিষ্টাৰ দৰে যেনেকৈ আমি সভাপতি পতাৰ পিছতো এখন উপসমিতি কাৰ্যকৰী সভাপতি এজন পাতি লওঁ কাম বনখিনি ভালকৈ কৰিবৰ কাৰণে এই সিয়ে হৈছে মন আৰু সেই মনৰ লগতে থাকে এই 16জন এই দৰ্প দম্ভ অহংকাৰ যিমানখিনি ক'লো আমি ইতিমধ্যে কাম কৰিলো মোৰ মন মাচৰ্য সকলো মনৰ লগত থাকে মনৰ লগতে থাকে এই 16জন ভজিব নোৱাৰে লোক সেহিহে কাৰণ আৰু সেই মন শত্ৰুক এইখিনি যদি আমি বশ কৰিব নোৱাৰো তেতিয়ালৈকে কেতিয়াও আমি ঈশ্বৰক ভজিব নোৱাৰো সেইটো ডাঙৰ তত্ত্ব ডাঙৰ কথা সেই কথাখিনি ইয়াতে প্ৰতিফলিত হৈছে গতিকে তাৰ কাৰণে গুৰু সেৱা কৰিব লাগিব ঈশ্বৰ সেৱা কৰিব লাগিব গুৰুজনাৰ আদৰ্শৰে আমি নিজক আগুৱাই নিব লাগিব বাট বুলিব লাগিব তেতিয়া লাহে লাহে মনক আমি দমন কৰিব পাৰিম মন শত্ৰুক আমি মিত্ৰ ৰূপলৈ আনিব পাৰিম আৰু তাৰপিছতে কৈছে গতিকে মনৰ নুগুচে সদায় পতনৰ ভয় এতিয়া মনটো সদায় চিন্তা কৰি থাকে সেয়া খাই আছো ভোগ কৰি আছো যিদিনা পুণ্য শেষ হ'ব স্বৰ্গৰ পৰা খহি পৰিম তাৰপিছত কি গতি হ'ব মোৰ আপোনাৰ সমান পৰৰ দেখি শ্ৰীক মানে আনৰ উপকাৰ আনৰ যেতিয়া উন্নতি দেখে তেতিয়া আমাৰ কি হয় ঈৰ্ষা আহে আমাৰ হিংসাৰ আশ্ৰয় লওঁ ঈৰ্ষাৰ পিছত হিংসা আহে তাক প্ৰতিহত কৰিবৰ কাৰণে গতিকে সেইয়া ঈৰ্ষা হিংসাৰে আমি জৰ্জৰিত হৈ দ্বন্দ্ব খৰিয়ালত লাগি যাওঁ ইটো সিটোক বিনাশ কৰিব খোজো মই ওপৰলৈ যাওঁ তই তললৈ যা এই অপ্ৰীতিবোৰ আহি যায় এই 16জন মায়াৰ যিটো পৰিয়াল তাৰ মাজত আমি সোমাই পৰো গতিকে কৰি নিন্দাবাদৰ তৈত বিবাদৰ অধিক গতিকে নিন্দাবাদ আহি যায় বিবাদ আহি যায় দ্বন্দ্ব খৰিয়াল আহি যায় অনুদিনে দেখুৱাই জানো পুণ্যৰ যায় লাহে লাহে দেখা যায় যে পুণ্যৰ টোপোলাটো লাহে লাহে দেখোন সৰু হ'ব খুজিছে আৰু যিদিনা শেষ হ'ব তাৰপিছত মনৰ নুগুচে সদায় পতনৰ ভয় গতিকে মনত সেই আশংকাটো আহে যে এদিন পতন হ'ম তাৰপিছত আৰু কলৈ যাম কি হ'ম এতিয়া তাৰপিছত দুখৰ ওপৰত দুখৰ পিছত দুখ নৰকৰ যন্ত্ৰণা ভুগিব লাগিব গতিকে অখণ্ড মণ্ডলাদিত প্ৰতি যেন ৰজাগণ সেই জগতৰ প্ৰতি গোটেই পৃথিৱীৰ গৰাকী সপ্তদ্বীপা পৃথিৱীৰ মালিক সেই যে মহা ৰজাগণ আছিল সেইবিলাক কলৈ গ'ল কম সুখ অনুভৱ পাইছিলেনে সেই ৰজাবিলাকে পৰমেশ্বৰ জন্ম কি পৰস্পৰে দ্বন্দ্ব কৰি তেজয়া জীৱন সেই ৰজাবিলাকে কি কৰিলে দ্বন্দ্ব কাজিয়া লাগিলে কিয় কাৰণ লাগে ভোগৰ কাৰণে যে মই সপ্তদ্বীপা পৃথিৱী পাইছো আৰু লাগে মোক এইখিনিয়ে জোৰা নাই গতিকে ৰজা মহাৰাজাৰ সেই কাহিনীবোৰ আমি পাইছো আগতে ভাগৱতত পাইছো ভাৰত বুৰঞ্জীত পাইছো অসম বুৰঞ্জীতো পাইছো কিমান লাগে কেৱল লাগে তাৰ কাৰণে দ্বন্দ্ব খৰিয়াল ভাৰতবৰ্ষত কিমান তেনেকুৱা বুৰঞ্জী আছে কিমান আক্ৰমণ হৈছে মানৰ আক্ৰমণ হৈছে মোগলৰ আক্ৰমণ হৈছে অন্যান্য আমি সকলোৱে পাই আছো গতিকে এইবিলাকৰ মাজত কি পাইছো কি দেখা গৈছে একো নাই নহয় অসাৰ সংসাৰ আজি আছে কাইলৈ নাই কেইদিন থাকিব জীয়াই গতিকে পৰস্পৰে দ্বন্দ্ব কৰি তেজয়া জীৱন ইটো মৰিলে সিটো মৰিলে নিপতি তিলকত জগতে বখানি ৰামচন্দ্ৰই কৈছিলে মৰি মৰি গৈলে যেন জোৱাৰৰ প্ৰাণী জোৱাৰৰ পানী এই যে মহাৰজা তিলক মহা ৰজাবোৰ জোৱাৰৰ পানীৰ দৰে নাইকিয়া হৈ গ'ল কিন্তু জীয়াই থাকোঁতে তেওঁলোকৰ কি উৎপাত কি চাবা নোজোৰে কেৱল নোজোৰে গতিকে এইবোৰ অসাৰ তাৰপিছত কৈছে অন্তকক শংকায়ে ব্ৰহ্মাৰো সুখ নাই সামান্যৰ কোনক লেখা দেখা নিমিৰায় নিমিৰজাক কৈছে এই প্ৰবুদ্ধ নৱসিদ্ধজনে
সেই নিমিত যা চোৱা ব্ৰহ্মাই স্বজন কৰিছে ৰজগুণে ব্ৰহ্মাৰূপে সজা চৰাচৰ ভগৱন্তই ব্ৰহ্মাৰূপে ৰজগুণী শক্তিৰে স্বজন কৰি আছে কিন্তু সেই ব্ৰহ্মাৰ কিন্তু আয়ুসটো এটা সীমা আছে ব্ৰহ্মাও চিন্তা কৰি থাকে ভাবি থাকে মোৰ আয়ুস কোনদিনা শেষ হ'ব তাৰপিছত মোৰ কি গতি হ'ব কাৰণ কাল মায়াই মোকো আৱৰি আছে ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সত্যা মাজে আছো কুমতি যায় মই অস্থায়ী নহয় আজি আছো কাইলে নাই মই প্ৰভু ভগৱন্তৰ অধীন কালে মোকো গ্ৰাস কৰিব ব্ৰহ্মাৰো টোপনি নাই চিন্তা ভাৱনাত যি ব্ৰহ্মাই গোটেই জগত সৃষ্টি কৰিছে গতিকে আমাৰ সামান্য মানুহবোৰৰ এই দুদিন এখেন্তেকীয়া জলৰ বুদবুদ যে নথিৰ জীৱন গতিকে আমাৰ যে তাত ভাবিব মানে তুলনাই নহয় এতিয়া আমাৰ কি কথা আমি তেনেধৰণে ভাবিবলৈ আমাৰ যেন কিবা হেৰিয়ে নাই অৱকাশে আমি নাপাওঁ যেনেকে ধূলিকণা মই বালিচাহীৰ দৰে গতিকে আমি একেবাৰে মাত্ৰ ব্ৰহ্মাৰ তুলনাত আমাৰ আয়ুস কিমান সেইটো হিচাপ কৰিলেতো আমাৰ একেবাৰে আমাৰ আয়ুস 1 ছেকেণ্ড আমি যিবোৰ ঘণ্টা মিনিট হিচাপ কৰি আছো ব্ৰহ্মাৰ লগত যদি আমি তুলনা কৰোঁ দেৱতাৰ লগত যদি আমি বয়সটো তুলনা কৰোঁ আমাৰ 1 ছেকেণ্ডৰ জীৱন এটা মাত্ৰ তাতে আমাৰ কি নোজোৰে লাগেহে লাগে তইহে তই মইহে মই গতিকে এই কথাখিনি কৈছে ইয়াতে এই চব মায়াৰ কাৰণে হৈছে মায়াৰ জালত আমি বন্দী হৈ আছো আৰু কি বুলি কৈছে ইয়াতে প্ৰথমে কৰিবা সেইটো গুৰু তাৰপিছত ক'লে কি পৰস্পৰ সামান্য হেন জানি চাহে যিটো উত্তম কল্যাণ গতিকে কৈছে হেৰা জীৱশ্ৰেষ্ঠ মানুহ যিসকলে বুজি পাইছে ভাগৱতৰ আদিতে কৈছে মহাপুৰুষৰ ভাষাৰে ক'বলৈ গ'লে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণ দিয়া মন প্ৰিয়ত ভাগৱত ৰস মূলায় মুহুৰ্মুহু ৰচিকা ভূমি ভৱ এই যে তত্ত্বটো কৈছিলে গতিকে যিসকলে বুজি পাইছে চিন্তা কৰি পাইছে গতিকে সেইসকলে নিজৰ কল্যাণ চিন্তা কৰিব লাগে কল্যাণ চিন্তা কৰিলে কি কৰিব লাগিব প্ৰথমে কৰিবে সেইটো গুৰুক সন্মান কৰিব লাগিব গুৰুক মান্যতা দিব লাগিব অনন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত শকত জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত শকত কৃষ্ণত ভকত সেহি গুৰু উপদেশ দিবাক শকত এটা পৰম তত্ত্ব যে গুৰু বুলি ক'লে নহব সকলো গুৰু কথা ইয়াত কোৱা হোৱা নাই গুৰু বহুত আছে শিক্ষাগুৰু দীক্ষাগুৰু আদি গুৰু দ্বিতীয় গুৰু তৃতীয় গুৰু আমাৰ মাজত ঢেৰ আছে ভাত গুৰু বাট গুৰু গতিকে জ্যেষ্ঠজন সকলোৱে গুৰু কিন্তু পৰম গুৰু আচল গুৰু আমি গুৰু নিৰ্ণয় কৰিব জানিব লাগিব মহাপুৰুষ মাধৱদেৱে এইখিনি গুৰু নিৰ্ণয় কৰি আমাক দেখাইছে শংকৰে সংশয় চেদি শাস্ত্ৰৰ তত্ত্ব কবিধি প্ৰচাৰিলে কৃষ্ণৰ ভকতি গতিকে 16 জোকা ঘোষাৰ যোগেদি মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ গুৰুজনাক প্ৰশস্তি কৰিছে স্বীকৃতি দিছে আমি সেইখিনি পাওঁ এতিয়া কথা হৈছে কি যে কি নহয় এই যে ক'লে যে প্ৰকৃত গুৰু লক্ষণ আমি ইয়াতে ক'ব গতিকে সেই গুৰুক আমি সন্মান কৰিবলৈ গুৰুক চিনি পাব লাগিব গুৰুক যদি চিনি নাপাওঁ যিকোনো গুৰু যদি আশ্ৰয় লওঁ তেতিয়া আমাৰ শেষ আৰু ইহবক আশ্বাস কৰয় যিজন তাহাৰো কল্যাণ নাই আচুক তৰিব সংসাৰৰ নিকাৰৰ দুই অধুগতি যায় গতিকে গুৰুক যদি আমাৰ নিৰ্বাচন শুদ্ধ নহয় যিকোনো গুৰু যদি আমি আশ্ৰয় লওঁ গুৰু উপদেশ লওঁ তেতিয়া সেই গুৰু অধুগতি যাব শিষ্য অধুগতি যাব অৰ্থাৎ আমিও অধুগতি যাম সেইকাৰণে আমি গুৰু নিৰ্বাচন শুদ্ধভাৱে কৰিব লাগিব আৰু প্ৰথমে কৰিবে সেইটো গুৰুক সন্মান তাৰপিছত কৈছে জানন্ত শাস্ত্ৰৰ তত্ত্ব কৃষ্ণত ভকত অৰ্থাৎ সেইজনহে গুৰু যিজনে শাস্ত্ৰৰ সমস্ত তত্ত্ব জানে বুজি পায় আৰু যিজন একান্তভাৱে কৃষ্ণৰ ভকত সেইজনহে আচল গুৰু সেহি গুৰু উপদেশে দিবাক শকত সেইজন গুৰুৱেহে শকত শব্দটো ইয়াত শক্তি কথা প্ৰকাশ কৰিছে সেইজন গুৰুৱেহে উপদেশ দিব পাৰে সেইজন গুৰুৱেহে ভক্তি তত্ত্ব ধৰ্ম তত্ত্ব জ্ঞান মাৰ্গ দৰ্শন কৰাব পাৰে কোনজন গুৰু যিজন একান্ত ঈশ্বৰ ভকত ঈশ্বৰ ধৰ্ম শাস্ত্ৰ ধৰ্ম তত্ত্ব জানে আৰু কৃষ্ণৰ ভকত হয় একান্তভাৱে সেইজন হৈছে আচল গুৰু তেনেকুৱা গুৰু আমি আশ্ৰয় ল'ব লাগিব এই কথাটো কৈছে ইয়াৰ পিছত আবার ভাগি যাওক তাৰপিছত সময় হ'বগৈ নিশ্চয় কৃষ্ণ অকমান আগবাঢ়ি দিব
মৰা যদ্যপি ভকত সন্তনুহিকা পণ্ডিত ঈশ্বৰ সংশয় যিটো নপাৰে খণ্ডিত যদি বা পণ্ডিত ভৈলা নুহিকা ভকত তান উপদেশে বুধ নুপুজে পিছত হৰিক বান্ধৱ মানি কৰ কীৰ্তন সকলো শাস্ত্ৰক জানে সেহি মহাজন বিশিষ্ট গুৰুক পতে কৰি মানিবে এন্তে আত্মা এন্তে হৰি কৃষ্ণ কৃষ্ণই আমি অকণমান আগবাঢ়ি দিওঁ স্পষ্টকৈ গোটেই কথাখিনি কৈছে আমাক মাৰ্গদৰ্শন কৰাইছে এই পৃথিৱীত ভকত আছে গুৰু আছে আমি শিষ্য আছো আগম মাৰ্গী আছে কৰ্ম মাৰ্গী আছে জ্ঞান মাৰ্গী আছে ভক্তি মাৰ্গী আছে আগম নিগমৰ দ্বন্দ্ব হৈ আছে সকলো আছে মিশ্ৰিত এতিয়া মাধৱ পুৰুষে এভাগে ঘোষা লিখিছে যে হৰি যেন অতি কৃপাময় ভক্ত গুৰুজনো সেহি নয় দুইজন এক শৰীৰত মাত্ৰ ভিন্ন ভগৱন্তৰ লগত ভকত আৰু গুৰুক এক কৰি দিছে যে প্ৰকৃত ভকত যদি হয় সেইজন হৰি আৰু পাৰ্থক্য নাই হৰিৰ দৰে কৃপাময় দয়াময় হৰি সমতুল্য সেইজন হৰিময় আৰু প্ৰকৃত গুৰুজনো একেই ধৰণে একেই ঈশ্বৰ সদৃশ ব্ৰহ্মজ্ঞ গুৰুজনে হৈছে ব্ৰহ্মক জানি নিজে ব্ৰহ্ম হৈ যাব পাৰে হৰি যেন অতি কৃপাময় ভক্ত গুৰুজনো সেহি নয় দুইজনে এক শৰীৰত মাত্ৰ ভিন্ন কেৱল হৰিটো বেলেগ দুটা ৰূপত আছে এজন ভকত এজন গুৰু কৃপাৰ ৰসে যুক্ত হৈয়া চিত্ত লোকৰ হিতক চিন্তিনিত নিজ গুণে তুষ্ট দুয়ো অহংকাৰহীন আৰু যে কি নহওক ইয়াত এটা পৰম তত্ত্ব লুকাই আছে লোকৰ হিতক চিন্তিনিত জগতৰ কল্যাণ সৰ্বজনৰ কল্যাণৰ কাৰণে চিন্তা কৰে সদায় কোনে কেৱল ভগৱন্তই চিন্তা কৰে নেকি ভগৱন্তই অৰ্জুনক কি কৈছিলে ইয়ৰা ইৰাহি ধৰ্মস্য গ্লানি ভগৱতী ভাৰত এই শ্লোকত কি কৈছে তদাত্মানম চিদাত্মহম পৰিত্ৰাণায় সাধনা বিনাশায় স্বদিষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভূমি যুগে এই যে সন্তক পালন দুষ্টক দমন ধৰ্ম প্ৰতিষ্ঠা অধৰ্ম বিনাশ দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতি প্ৰতিষ্ঠা কৰা ভগৱন্তৰ আবিৰ্ভাৱ হয় ভকতৰ কাৰণে মৎস্য কুৰ্ম আদি মই নানা অৱতাৰ ধৰো ভকতে যিমতে বাঞ্চে সেহি কৰ্ম কৰো ভকতে যেনেধৰণে বিচাৰে ভকতৰ দুখ ভগৱন্তৰ কেতিয়াও সহ্য কৰিব নোৱাৰে মোৰ বৈশ্য চৰাচৰ ময়ো বৈশ্য ভকতৰ এই ৰূপে দেখাইলা দামোদৰ কিন্তু ভকতক কৃপা কৰি ভকতৰ যেতিয়া দুখ হয় ভগৱন্তই নিজে অৱতাৰ হৈ সেই দুখ মোচন কৰে ঠিক তেনেকৈ ভকতসকলৰ একেই লক্ষ্য একেই উদ্দেশ্য গুৰুৰ একেই লক্ষ্য একেই উদ্দেশ্য এতিয়া কিন্তু প্ৰকৃত গুৰু আমি কোনজনৰ আশ্ৰয় ল'ম যিজন এফালে ভকত একান্তভাৱে ঈশ্বৰ ভকত কিন্তু তেওঁ হয়তো সিমান শাস্ত্ৰ পঢ়া নাই অধ্যয়ন কৰা নাই কিন্তু সেইজন গুৰুৰ আশ্ৰয় ল'লে কেতিয়াবা অকমান অসুবিধা হ'ব কি অসুবিধা হ'ব পাৰে যে আমাৰ মনত স্বাভাৱিকতে বহু প্ৰশ্ন আহিব পাৰে কি কিয় কেনেকৈ যেতিয়া পৰীক্ষিতে
মৃত্যু ভয়ে পালে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। উপযুক্ত গুৰুৰ সন্ধান কৰিলে আৰু গুৰু আহি দেখা দিলে। কিন্তু যিমান সংশয় আহিছে পৰীক্ষিতে প্ৰশ্ন সুধিছে, সংশয় দূৰ কৰিব খুজিছে, আৰু সমস্ত সংশয় দূৰ কৰি উপযুক্ত উত্তৰ সুকে দিব পাৰিছে। সকলোৱে যেন দিব পাৰিব। কিন্তু এফালে ভকত হ'ব লাগিব, আনফালে শাস্ত্ৰজ্ঞও হ'ব লাগিব। যদি বা ভকত হয়, এই কথাখিনি নাম হেৰিয়তো লিখিছে মহাপুৰুষ গুৰুজনাই ভক্তি ৰত্নাকৰত। যদি বা ভকত হয় শাস্ত্ৰ নাজানয়, নপাৰে খন্দিবে সেইটো ঈশ্বৰৰ সংশয়। ভকত হয় কিন্তু শাস্ত্ৰ নাজানে, ঈশ্বৰ কেনেকৈ সংশয় দূৰ কৰিব? শংকৰদেৱ মাধৱদেৱৰ মিলন হ'ল, 9 ঘণ্টা সময় তৰ্ক হ'ল দুইজনৰ মাজত আগম নিগমৰ। শেষত কি হ'ল? শংকৰদেৱ বিজয়ী হ'ল তৰুমূল শ্লোকৰ যোগেদি। শংকৰদেৱে যদি সেই তৰুমূল শ্লোকটো যদি গাব নাজানিলেহেঁতেন, মুখস্থ নাথাকিলেহেঁতেন, নোৱাৰিলেহেঁতেন, মাধৱদেৱে কি মানিলেহেঁতেন? সেই ভাগৱতৰ তৰুমূল শ্লোকৰ উদ্ধৃতি যদি দিব নোৱাৰিলেহেঁতেন, এনেই যদি কথাৰে আমাৰ নিচিনাকে ব্যাখ্যা কৰা নিচিনাকৈ যদি কথাৰে ক'লেহেঁতেন, মাধৱদেৱে মানিলেহেঁতেন জানো? এতিয়াও নামানে। গতিকে শাস্ত্ৰ জ্ঞান লাগিবই। আৰু যদি বা ভকত হয় শাস্ত্ৰ নাজানয়, নপাৰে খন্দিব সেইটো ঈশ্বৰৰ সংশয়। আৰু শাস্ত্ৰক জানয় মাত্ৰ নহয় ভকত, তাৰ উপদেশে বোধ নুবুজে লোকত। মই শাস্ত্ৰ জানো, শাস্ত্ৰৰ পদ মুখস্থ কৰি কৰি একেবাৰে ধুনীয়াকৈ কৈছো, কিন্তু মোৰ কথা কোনে শুনিব? কাৰণ মোক দেখি আছে নহয় মই কি কৰো। মোৰ স্বভাৱ, চৰিত্ৰ, আচাৰ, ব্যৱহাৰ সকলোৱে চাই আছে, দেখি আছে, মোক জানে নহয়। মুখত এটা পেটত এটা যদি হয়, কথাত এটা যদি কামত এটা হয়, ইংৰাজী যিটো কয় টু ন' এণ্ড টু বি, জনা আৰু হোৱা। গতিকে জনামতে যদি আমি হ'ব নোৱাৰো, ঘৰলৈ সমাজলৈ গ'লে বৰচিৰিয়া ফেৰ, ঘৰলৈ আহিলে ঢকুৱা বেৰ বুলিও আমাৰ অসমীয়াত এটা কথা আছে। বাৰু আমি সিমানখিনিলৈ নাযাওঁ। কিন্তু মূল কথাটো হৈছে কি, আমাৰ যিটো পোচাক আমি পৰিধান কৰি আছো, ধুনীয়া বগা পোচাক, ভকতৰ পোচাক, এই পোচাকটো সদায় পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে আমি কিমান সাৱধান হ'ব লাগিব, যাতে তাত কোনো চেকা নপৰে। গতিকে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ক্ষণত আমাৰ চিন্তা, ভাৱনা, কৰ্ম, সংস্কৃতি আনে চাই থাকে, দেখি থাকে। গতিকে আমি যদি কথা আৰু কামৰ মাজত সামঞ্জস্য ৰাখি নিজকে নিকা কৰি দেখুৱাব নোৱাৰো, আমি যিমান ভাল কথা কওঁ, যিমান জ্ঞান দিওঁ, যিমান জানো, আমাৰ কথা কোনেও গ্ৰাহ্য নকৰে, একানে শুনিব, একানে ওলাই যাব। গতিকে এই কথাটো ইয়াতে অতি সুন্দৰভাৱে আমাৰ এটা ডাঙৰ আদৰ্শ আমাৰ কাৰণে দেখুৱাইছে। আমি এক হ'ব লাগে, আপুনি আচৰি ধৰ্ম আনকো শিকাৱে। এই তত্ত্বটো যে নিজে পালন কৰিব লাগিব, তাৰপিছত আমি আনক শিক্ষা দিব লাগিব। প্ৰকৃত গুৰু হওক, সেইকাৰণে সেই উপদেশ গুৰুসকল সেইসকল যিসকলে কথা আৰু কামৰ মাজতে। গতিকে ভকতো হ'ব লাগিব, আনফালে শাস্ত্ৰজ্ঞও হ'ব লাগিব। গতিকে আমি এই ক্ষেত্ৰত অন্যান্য উপদেশ কিছু আছে, সেইখিনিলে নাযাওঁ বাৰু। তাৰপিছত কি বুলি কৈছে, আন উপদেশ বোধ নুপজে শিষ্যত, হৰিক বান্ধৱ মানি কৰয় কীৰ্তন, সকলে শাস্ত্ৰক জানে সেহি মহাজন। গতিকে হৰিক বান্ধৱ বুলিয়া যিজনে কৰয় হৰি কীৰ্তন, সমস্ত শাস্ত্ৰৰ তত্ত্বক জানিলা, জানা সেহি মহাজন। দোকানত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ, বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী লৈ পেলাই মহাজন বহি আছে। আমি যি বিচাৰো তাকে দিব পাৰে, সেইজন মহাজন। আমি মাত্ৰ পইচা দিব লাগে, তেওঁ সকলো অভাৱ আমাৰ পূৰণ কৰিব পাৰে। গতিকে এই শাস্ত্ৰৰ মহাজন, মহৎজন কোনজন? আচলতে যি বিচাৰো তাকে দিব পাৰে, মহন্ত মহাজন। সেই কথাটো ইয়াতে কৈছে। গতিকে মহন্ত মহাজনৰ বিশেষ পাৰ্থক্য নাই। গতিকে সেইসকল মহাজন, সেইসকলে মহন্ত, যিসকলে ঈশ্বৰ তত্ত্ব জ্ঞান সমস্ত লাভ কৰি ঈশ্বৰৰ নাম কীৰ্তন কৰি থাকে দিনে ৰাতি, খাওঁতে শুওঁতে উঠোতে বহোতে। ঈশ্বৰ বাদ দি যাৰ বন্ধু নাই, কৃষ্ণ পদমাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদৰ ব্যৱহাৰ কদাচিতো নলংঘ হয়। একদম শাস্ত্ৰ বেদৰ বাণীৰ পৰা চকুত দৰ্শন নহয়, নিৰ্দিষ্ট হিচাপত থাকিব, নিৰ্দিষ্ট গতিপথতে গতি কৰিব, অবাধে কেতিয়াও নাযায়। নকৰিবলগীয়াটো নকৰে, নাখাবলগীয়াটো কেতিয়াও নাখায়। গতিকে সেইসকলে মহন্ত, সেইসকলক আমি মহন্ত বুলি জানো, চিনাকি দিছে।
গতিকে এই কথাটো আমি অনুভৱ কৰিব লাগিব। গতিকে সেই মহন্ত মহাজনসকলৰ সান্নিধ্য আমি পাব লাগিব, সান্নিধ্য বিচাৰিব লাগিব। আৰু সেই তেনেকুৱা মহাজনসকলে হৈছে আচলতে গুৰু। তেনেকুৱা উপযুক্ত গুৰুৰ সান্নিধ্য লাভ কৰি আমি সেই গুৰুক সেৱা কৰিব লাগিব। গুৰু সেৱাৰ যোগেদি কি কৰিব লাগিব? আমি এই মায়াতৰণৰ উপায় ভক্তি সাধন মাৰ্গত আগবাঢ়ি যাব লাগিব। সেই গুৰুৰ সেই মহাজনসকলৰ উপদেশ মানি লৈ যেতিয়া আমি লাহে লাহে আগবাঢ়িম, কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণ সেৱাটোৰ অতি বেখেবা হয়। জানি শুনা হৰি কথা মহন্তৰ মুখে, বোলা ৰাম ৰাম দৰি ভাষা। তেতিয়া আমি লাহে লাহে এখোজ দুখোজকৈ সেই মায়াৰ ঢাকোন আঁতৰাবৰ কাৰণে সক্ষম হ'ম। গতিকে এই কথাখিনি ইয়াতে স্পষ্টভাৱে কৈছে। মানিবেকত এন্তে আত্মাক বিশিষ্ট গুৰুক অকপতে সেৱা কৰি। এতিয়া বিশিষ্ট যিসকল তেনেধৰণৰ নিৰ্বাচিত গুৰু, উত্তম গুৰু বুলি কৈছে। আমি এইখিনি কথা অলপ বহলকৈ এতিয়া পাতিব নোৱাৰো বাৰু। ভক্তি ৰত্নাকৰত মহাপুৰুষ গুৰুজনাই সেইখিনি লিখিছে। ৰামচন্দ্ৰ ঠাকুৰে অনুবাদ কৰিছে সংস্কৃতৰ পৰা। গুৰুজনাই সংস্কৃতত যিহেতু লিখিছিলে, উত্তম গুৰু, সেই উত্তম গুৰু বেদৰ ৰহস্য তত্ত্ব সকলো জানন্ত, কৃষ্ণক ভকতি বলে সাক্ষাৎ কৰন্ত। এহেন্তে উত্তম গুৰু জানিবা সম্প্ৰতি, ইহাৰেখে উপদেশে শুদ্ধ হুৱে মতি। সেই উত্তম গুৰু অনন্য গুৰু বুলি কৈছে। গতিকে সকলো বেদৰ ৰহস্য তত্ত্ব জ্ঞান হৃদয়ংগম কৰি ভক্তি সাধন মাৰ্গেৰে একদম গদগদ ঈশ্বৰ সম সেইসকল গুৰু, উত্তম গুৰু বা অনন্য গুৰু, সেইসকল গুৰুক আমি আশ্ৰয় কৰিব লাগিব। আৰু তেতিয়া বিশিষ্ট গুৰুক অকপতে সেৱা কৰি সেই তেনেধৰণৰ বিশিষ্ট গুৰু নিৰ্বাচন কৰি, গতিকে এহেন্তা উত্তম গুৰু জানিবা সম্প্ৰতি, ইহাৰেখে উপদেশে শুদ্ধ হুৱে মতি। তেনেকুৱা উত্তম গুৰু, বিশিষ্ট গুৰুৰ উপদেশেহে আমাৰ কি হব? আমাৰ মন শুদ্ধ হব, মন পৰিষ্কাৰ হব। আমি নিজক তেনেধৰণে আগুৱাই নিব পাৰিম, আমি সাধাৰণ মাৰ্গত আগবাঢ়ি যাব পাৰিম। তেনেকুৱা গুৰু আমি নিৰ্বাচন কৰিব লাগিব। মানিবেক এন্তে আত্মা এন্তে মহাহৰি। আৰু সেইজন গুৰুক আমি কেনেধৰণে মানিব লাগিব? এইজনেই আত্মা ঈশ্বৰ প্ৰভু ভগৱন্ত। অৰ্থাৎ তেনে গুৰুজন আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। হৰি যেন অতি কৃপাময়, ভক্ত গুৰুজনো সেই নয়। সেয়া মাধৱদেৱে লিখি থৈ গৈছে। গতিকে সেইজনকে গুৰু সেৱা কৰিব লাগিব। মহাপুৰুষ মাধৱদেৱে তাকে আমাক আনি দিছে পৰম গুৰু ৰূপে। পৰম গুৰু, বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰু। কৃপা কৰে সেই হৰি চৰণতো ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহায়। তুমি জনাৰ্দন, তুমি যদুপতি, তুমি সেই কৃষ্ণ, তুমি আহি শংকৰৰূপে অৱতাৰ হলা। গতিকে তোমাৰ সেৱা বাদে আৰু গতি নাই। গতিকে ঈশ্বৰ জ্ঞান কৰিব লাগিব। পৰম ঈশ্বৰ জ্ঞান কৰি সেইজন গুৰুৰ চৰণত শৰণ লৈ সেৱা কৰি গুৰু উপদেশেৰে আমি কি কৰিব লাগিব? বাট বুলিব লাগিব। বিনয় কৰি গুৰুৰ চৰণে ভাগৱত ধৰ্ম কমনে, যি ধৰ্মত তুষ্ট হুয়া প্ৰভু ভগৱন্ত, নিজ ভকত নাকে দান দেন্ত, নিৰন্তক্ষণে আৰু প্ৰভু দামোদৰ, কাষতে থাকন্ত যেন বনিল প্ৰহ্লাদৰ, প্ৰথমে লৈ দেখ হেন জানি সাধু সংগ,
বিবেকান বিষয়ত আশা ভংগ। কৃষ্ণ 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 হয় হেনয় বিনয়ক কৰি গুৰুৰ চৰণে গুৰুৰ চৰণত আমি অতি বিনয়ভাৱে তেনেধৰণে সেৱা কৰিব লাগিব গুৰু সেৱা কৰিব লাগিব গুৰু সেৱা মানে গুৰুৰ উপদেশ শিৰত ল'ব লাগিব অতি শ্ৰদ্ধাৱান লভতে জ্ঞানম শ্ৰদ্ধা অবিহনে আমি কেতিয়াও প্ৰকৃত জ্ঞান লাভ কৰিব নোৱাৰো গতিকে গুৰু সেৱাৰ ওপৰত বহুখিনি কথা আছে জ্ঞানম তিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষু উন্মিলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ অজ্ঞানৰ আন্ধাৰতে জ্ঞানৰ বন্তি জ্বলাই আমাৰ চকু মুকলি কৰা গুৰুসকল আমাৰ পৰম পূজ্য সেইকাৰণে গুৰু স্থান আটাইতকৈ শীৰ্ষত যদিও গুৰু ভাগ কৰি দেখুওৱা হৈছে প্ৰত্যেকজন গুৰুৱে শ্ৰেষ্ঠ আদি গুৰু পিতৃ মাতৃ কোন হ'ব পাৰে ভগৱন্তই নিজে কৈছে জাতহন্ত সংসাৰত লভয় জনম আদ্য গুৰু পিতৃ হিতু পূজনীয় উত্তম আন হ'ব যত যত পূজনীয় আশ্ৰয় সবাতো অধিক পিতৃ পূজনীয় হয় যিমান গুৰু আছে শিক্ষাগুৰু দীক্ষাগুৰু যিমানবোৰ গুৰু আছে শ্ৰেষ্ঠ গুৰু হৈছে আদি গুৰু কাৰণ প্ৰথম জ্ঞান বিজ্ঞানৰ মাৰ্গত পথ প্ৰদৰ্শন কৰি শিশুক আগবঢ়াই দিয়া গুৰু হৈছে আদি গুৰু জন্ম দিয়াৰ কাৰণে আদি গুৰু নহয় জন্ম দি ডাঙৰ দীঘল কৰি কত কষ্ট কৰি ভাল পথেৰে সৎ পথেৰে শিশুক নিজৰ সন্তানক আগবঢ়াই দিয়ে নিজৰ পিতৃ মাতৃয়ে আৰু গোটেই জীৱন বিদ্যালয় পঢ়িব মহাবিদ্যালয় পঢ়িব শৰণ ভজন লোৱালৈকে বোৱাৰী মানে হেৰি হোৱালৈকে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক নিজৰ বাহুৰ মাজত ৰাখি ভাল উপদেশেৰে সদায় আগবঢ়াই থাকে উদ্বুদ্ধ কৰি থাকে গতিকে সেয়া হৈছে আদি গুৰু গতিকে সেইকাৰণে ভগৱন্তই কৈছে আদি গুৰু প্ৰথম শ্ৰেষ্ঠ আদি গুৰুক যদি কোনোবা অৱমাননা কৰিছা কষ্ট দিছা তেতিয়াহ'লে মোক ভজি লাভ নাই মোক নাপাবা সেইসকল আদি গুৰু মোতকৈ শ্ৰেষ্ঠ কিন্তু তাৰ পিছত আকৌ ক'লে শেষত সেইটো হ'ল পৰম তত্ত্ব কথা যে জন্মদাতা পিতৃটো কৰিয়া শ্ৰেষ্ঠ আতি তৃতীয় গুৰুৰ কথা শুনা কৰ্ণপাত যিসকল সিদ্ধ জ্যেষ্ঠ শিক্ষাগুৰু বা অন্যান্য জ্যেষ্ঠসকল যিসকলে ভাল কথা ভাল মানে উপদেশেৰে সদায় সন্তানবিলাকক বা শিশুসকলক উদ্বুদ্ধ কৰি থাকে সেইসকল সকলো দ্বিতীয় শ্ৰেণীত তৃতীয় গুৰুত কোনজন আহিলে একদম যিজনে ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে শিক্ষা দিয়ে যাক উত্তম গুৰু বুলি কৈছে কাৰণ যিমানে শিক্ষা নলক যিমানে দীক্ষা নলক আদি গুৰুৱে যিমানে আগবঢ়াই নিদিয়ক প্ৰকৃত দীক্ষা গুৰুৰ যোগেদি দীক্ষা লৈ পৰম ঈশ্বৰৰ সন্ধান কৰিব পৰাকৈ সেই ভক্তি মাৰ্গ শৰণ ভজন মাৰ্গত যেতিয়ালৈকে আগবাঢ়ি নাযাব তেতিয়ালৈকে মনুষ্য জীৱন সাৰ্থক নহব পূৰ্ণাংগ নহব সেই অৰ্থত তাকো শ্ৰেষ্ঠত্ব জ্ঞান দিছে এতিয়া ইয়াতে সেই কথাখিনি কৈছে যে হেনয় বিনয় কৰি ক'লে হেনয় বিনয় কৰি গুৰুৰ চৰণে ভগৱত ধৰ্ম শিকিবেক একমনে এতিয়া ভাগৱত ধৰ্ম জ্ঞান দিব কোনে দিব সেই গুৰুৱে দিব ভাগৱত ধৰ্ম কি প্ৰকৃততে ভাগৱতৰ ধৰ্ম বিভিন্ন প্ৰসংগত বিভিন্ন উদ্ধৃতি আছে আমি ক'ব খোজা নাই ধন জন পুত্ৰ ভাই যে যিমানবোৰ আছে সমস্ত ঈশ্বৰ চৰণত অৰ্পণ কৰিব লাগে এইবোৰ অসাৰ চব ঈশ্বৰৰ সত্য আৰু এইবোৰ সকলো ঈশ্বৰৰ ঐশ্বৰ্য ঈশ্বৰৰ সম্পদ মোৰ দেহটো নিজৰ ঈশ্বৰৰ অংশ সব ঈশ্বৰ চৰণত অৰ্পণ কৰিব লাগিব সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণক ইহাক বুলয় মহা ধৰ্ম ভাগৱত সেই ধৰ্ম ভাগৱত ধৰ্ম কি সমস্ত ঈশ্বৰ চৰণত অৰ্পণ কৰিব পাৰিব লাগিব সমস্ত ঐশ্বৰ্য যদি আছে জগতত হেন যিটো দেখে সেইটো মহাভাগৱত যে সমস্ত জগতত ঈশ্বৰ ঐশ্বৰ্য ভৰি আছে সমস্তকে ঈশ্বৰ যেন দেখে সেইটো মহাধৰ্ম ভাগৱত ধৰ্ম মানে আচল ধৰ্ম ভক্তি ধৰ্ম বেলেগ ভাগৱত ধৰ্ম বুলি বেলেগ কথা নাই গতিকে এই প্ৰকৃত ধৰ্ম ভক্তি ধৰ্মৰ
সাধন মাৰ্গ উপদেশ দিব প্ৰকৃত গুৰুৱে, যি ধৰ্মত তুষ্ট হৈয়া প্ৰভু ভগৱন্ত। গতিকে সেই যি ধৰ্ম আচৰণৰ যোগেদি ভগৱন্ত সন্তুষ্ট হয়, নিজ ভকতত আপোনাকে দানদেন্ত। তেতিয়া ভগৱন্ত যেতিয়া সন্তুষ্ট হ'ব, ভগৱন্তই নিজকে দি দিয়ে। বিভিন্ন পদ আছে, আপোনাৰভাৱে গাই থাকে, আমি শুনি থাকো মাজে মাজে। গতিকে একান্ত ভকতসকলক ভগৱন্তই নিজকে দি দিয়ে, আৰু দিবলৈ কি বাকী থাকে আৰু, কাৰণ ইমানে তেওঁ ভগৱতৰ ভকতৰ দাস। একান্তভাৱে ঈশ্বৰৰ ভক্তি কৰা যিসকল ভকত, গুৰু উপদেশেৰে ঈশ্বৰৰ ভক্তি কৰি শৰণ ভজন লৈ হুয়াক শৰণ লৈ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ মাজেদি একশৰণীয়া হৈ ভক্তি কৰে। গতিকে সেইসকল ভকতে ভগৱন্তক জয় কৰিব পাৰে, আৰু ভগৱন্ত সেইসকলৰ অধীন হৈ যায়, আৰু ভগৱন্তই সকলো দিবৰ কাৰণে প্ৰস্তুত হৈ থাকে। গতিকে হামো ভকত বৎসল গুণা ভকতৰ অধীন, ভগৱন্ত নিজে কৈছে। নিৰন্ত সেনেকে আৰু প্ৰভু দামোদৰ, সেইসকল ভকতক ভগৱন্ত এক মুহূৰ্তও এৰি নিদিয়ে, অকণো দুখত পৰিবলৈ নিদিয়ে। আগে পাছে কেৱল ভগৱন্ত ঘূৰি থাকে, যিটো ফুৰে নামক সুমৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। গতিকে সেইজন ভকতৰ আগে পাছে ভগৱন্ত ঘূৰি ফুৰে, কিজানি ভকতে কিবা দুখ পায়। ভগৱন্তৰ নামৰ যোগেদি মুখে বোলে ৰাম নাম হৃদয়ে ধৰা ৰূপ, হৃদয়ত ভগৱন্তৰ ৰূপ ধাৰণ কৰি মুখে ভগৱন্তৰ নাম গুণ গাই গাই সেই ভকতজন ঈশ্বৰময় হৈ যায়। গতিকে ঈশ্বৰ তেওঁৰ লগত একাত্ম হৈ যায়, নেৰে আৰু ঈশ্বৰে সেইজনক। গতিকে যথাৎ ভকত তথাৎ নাম, যথাৎ নাম তথাৎ হৰি। গতিকে য'ত ভকত থাকিব তাতে নাম থাকিব, আৰু য'ত নাম বস্তু প্ৰকাশ পাব। পৰম বান্ধৱ হৰিৰ নাম, আকৌ যিটো লয় অবিশ্ৰাম। গতিকে সেই নামৰ লগত ভগৱন্ত এক হৈ থাকিব, সদায় লগত থাকিব। গতিকে কাছতে থাকন্ত যেন বুলি প্ৰহ্লাদৰ। এতিয়া এই বলি প্ৰহ্লাদৰ, গতিকে আমি সকলোৱে জানো প্ৰহ্লাদ বলিৰ কথা, বলিৰ ভক্তি, প্ৰহ্লাদৰ ভক্তি, দৈত্যকুলৰ জন্ম। ভগৱন্তক কেনেকৈ বস কৰিছে, এক মুহূৰ্তও ভগৱন্তই তেওঁলোকক এৰিব পৰা নাছিলে, বান্ধি ৰাখি থৈছিলে তেওঁলোকে। বলি নিগদতি যদুপতি প্ৰতি, আমি যদুপতি ৰাম 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 আমি গাই থাকো, কিনো কি পাম কৰিলা নাৰায়ণ। গতিকে এই ধৰণৰ উদাহৰণটো ইয়াতে দিছে। তাৰপিছত কৈছে, প্ৰথমে লৈবেক হেন জানি সাধু সংগ, কৰিবেক আন বিষয়ত আশা ভংগ। এতিয়া এইটো কথা কৈছে, পৰম তত্ত্ব ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে আমি প্ৰথম ল'ব লাগিব সাধুৰ সংগ। সাধুৰ সংগ, সৎসংগ বিনে কাৰো নাহিকে নিস্তাৰ, সৎসংগে কৰে যাদা ভৱ নদী পাৰ। সৎ আৰু সাধু বিনে কৃষ্ণ পদ পায়। সৎসংগৰ অবিহনে কৃষ্ণক কেতিয়া পাব নোৱাৰে। সৎসংগ মানে সন্ত মহন্ত ভকতৰ সংগ, ভকতৰ সংগ মানে ঈশ্বৰৰ সংগ। ভকতৰ সংগত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন হৈ থাকে। গতিকে সেই সন্তৰ সংগ ললে ঈশ্বৰৰ গুণনাম শুনি 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 আমি শ্ৰৱণ কৰি কৰি তাৰ ৰস আমি সোৱাদ পাই যাম, শ্ৰৱণ আনন্দ পাই যাম। যেতিয়া শ্ৰৱণ আনন্দ পাই যাম, সেয়াই হৈছে পৰমানন্দ ভকতিৰ ৰস সোৱাদ। ভকতিৰ স্বাদ জানিয়াৰ পাছত কামনাকো পৰিহৰে। ভকতিৰ সোৱাদ, শ্ৰৱণ কীৰ্তনৰ সোৱাদ, ঈশ্বৰৰ গুণলীলা শ্ৰৱণ কীৰ্তনৰ যিটো পৰম সোৱাদ, সেই তত্ত্ব, সেই সোৱাদ অমৃত যেতিয়া আমি পাই যাম, তাৰপিছত লাহে লাহে আমি জাগতিক সুখ কামনা বাসনাবোৰ আঁতৰি পেলাই আপোনা আপুনি ঈশ্বৰমুখী হৈ যাম। ভকতিক মাত্ৰ বাঞ্ছিয়া মনত নিষ্কাম ভকতি কৰে। ভকতি সোৱাদ পোৱাৰ পাছত কি হব, সেই জাগতিক কামনাবিলাকে নিজে নিজে লাহে লাহে এৰা দিব, আৰু লাহে লাহে আমি সকামৰ পৰা নিষ্কামলৈ যাব পাৰিম। নিষ্কাম ভকতি কৰে। ভকতিক মাত্ৰ বাঞ্ছিয়া মনত নিষ্কাম ভকতি কৰে। আৰু সেই তত্ত্বটোকে উদ্ধৱ আগতো কৈছিলে যে ভকতিৰ ফল ভকতিকহে মাত্ৰ জানিবা এহি নিশ্চয়। এহি পৰমাৰ্থ উদ্ধৱৰ আগে কহিলা কৃষ্ণ কৃপাময়। ভকতিৰ ফলটো ভকতিহে, যাক মহাপুৰুষ মাধৱদেৱে ৰসময় ভকতি বুলি কৈছে। ভকতিৰ ৰস, ভকতিৰ তৃপ্তি, ভকতিৰ সোৱাদ, আনন্দ, যি জাগতিক আনন্দৰ লগত কেতিয়াও তুলনা নহয়।
মুকুতি বাঞ্ছা নকৰে ভকতে, ভকতিহে বিচাৰে। ভকতিৰ ৰসত মজি থাকে, ভকতিৰ ৰসটো মুকুতিত সুখতকৈ উত্তম। সেৱাৰ আনন্দ সুখ মুকুতিত নাই, মুকুতিৰ সুখ জানা ভকতিতে পায়। এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি, কাৰণ ভকতিৰ সুখটো সমান মুকুতিৰ সুখ কেতিয়াও সুখদায়ক বা আনন্দদায়ক নহয়, তুলনা নহয়। গতিকে এই কথাখিনি অকণমান তাত্বিক কথা। তাৰপিছত কৈছে যে প্ৰথমে ইয়াতে ক'লে সাধু সংগ কৰিবেক আনৰ বিষয়ে অত আশা ভংগ। আৰু সেই ভকতিৰ সোৱাদ পোৱাৰ লগে লগে সাধু সংগ লোৱাৰ লগে সাধু সংগত যেতিয়া ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব সদায়, তাত যিটো প্ৰকৃত সুখ আনন্দ পাব, সেইজন লোকে লাহে লাহে বিষয়ৰ আসক্তিৰ পৰা এৰাই যাব। পৰীক্ষিতে পাৰিলেহেঁতেন, এটা সামান্য সাপহে, অভিশাপহে, ঋষিয়েহে এটা অভিশাপ দিছে, এটা সাপে মোক খুটিব আহিব, সাপে মোকতো খুটিব নোৱাৰাকেতো বহুত উপায় আছে, মই কৰিব পাৰো, ৰজা হয় তেওঁ। কিন্তু পৰীক্ষিতে সেইটো কৰা নাই, অভিশাপক আশীৰ্বাদ বনাই দিলে। আৰু তেওঁ কি কৰিলে? সিংহাসন ত্যাগ কৰিলে, নিজৰ ৰাজ্য ত্যাগ কৰিলে, সমস্ত ইষ্টমিত্ৰ পুত্ৰভাৰ্য চব ত্যাগ কৰিলে। সেইবোৰ মিছা মায়া বুজি পালে যে এইসকল মই মিছা মায়াকে মই সাৱটি আছিলো, মই মায়ামুক্ত হ'ব পৰা নাছিলো, সেইকাৰণে মোক কলিয়ে গ্ৰাস কৰিলে, আৰু সেইকাৰণে মই অভিশাপ পালো। গতিকে এয়া অভিশাপ নহয়, প্ৰকৃততে আশীৰ্বাদ। এইবোৰ আজি আছে কাইলৈ নাই, অসাৰ সংসাৰ। এই ৰাজসিংহাসনত মই সদায় এনেও থাকিব নোৱাৰো, এই পুত্ৰভাৰ্যাক সাৱটি মই কেইদিন থাকিম? তেওঁলোকে মোক বচাব পাৰিব নেকি? ধৰ্মেশে জানিবা মৃত্যু মৰণৰ সময়, এদিন এনেও যাবগৈ লাগিব, আয়ুসনো কেইদিন থাকে মানুহৰ। কিন্তু সেই সময়ত প্ৰকৃত মিত্ৰ মোৰ এই ইষ্টমাত্য মিত্ৰ যিসকল আছে পুত্ৰভাৰ্যাই, এইসকলে মোক বচাব নোৱাৰে, গজেন্দ্ৰক যেনেকৈ বচাব নোৱাৰিলে। গতিকে ধৰ্মহে প্ৰকৃত বন্ধু, ধৰ্মেশে জানিবা মিত্ৰৰ মৰণৰ সময়। গতিকে সেই ধৰ্ম মই ধাৰণ কৰিব লাগিব, ধৰ্মহে মোক বচাব পাৰিব। গতিকে সেই ধৰ্ম কি? সমস্ত ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতি নভৰিলে ধৰ্ম সকলো বিফল। গতিকে সেই মাৰ্গত আগবাঢ়ি গুচি গল। গতিকে সেয়াই হৈছে বিৰকতি, যে নিজৰ জাগতিক সুখ ভোগ ঐশ্বৰ্য সম্পদৰ পৰা যেতিয়া আমাৰ মনটো আঁতৰাই আনিব পাৰিম, সেই জাগতিক আসক্তিৰ পৰা যেতিয়া আমি আঁতৰি আহিব পাৰিম, তেতিয়াহে আচলতে আমি প্ৰকৃত ভক্তি মাৰ্গত আগবাঢ়ি যাব পাৰিম। কিন্তু এতিয়াতো আমি বিষয়ৰ মাজতে আছো, কিন্তু এয়া আখৰা, এয়া আমি আখৰা কৰি আছো, অনুশীলন কৰি আছো, আৰু এই অনুশীলনে আমাক উদ্গতি কৰিব। অজামিলে গতি পালে, বেশ্যাত পতিত হল। বেশ্যা বুলি এগৰাকী তিৰোতাক দেখুওৱা হৈছে, প্ৰকৃতাৰ্থত কোনো তিৰোতা নহয়। 10জন সন্তান জন্ম হল, 10 ইন্দ্ৰিয়ৰ ভোগ, 10 ইন্দ্ৰিয়ৰ ভোগবিলাকত আমি সকলোৱে 24 ঘণ্টা মত্ত হৈ আছো, নিজৰ ধৰ্ম কৰ্ম পাহৰি গৈছো, আচল কৰ্ম আচল ধৰ্ম বিষয় ভোগত লাগি আছো। আমি অজামিল, 100% আমি অজামিল। কিন্তু তাৰ মাজত আমি ঈশ্বৰ সাধনা কৰি থাকিব লাগিব। মই ল'ৰাৰ নাম নাৰায়ণ ৰাখিব লাগিব, ভগৱন্তৰ নামৰ লগত মই অকণমান হলেও সম্পৰ্ক ৰক্ষা কৰিবই লাগিব। পূৰ্বজন্মৰ সংস্কাৰ আছে, মই মানৱী জন্ম লাভ কৰিছো আমি সকলোৱে। গতিকে আমি আগবাঢ়ি আছো বহুত, সাধন হৰি আমি সাৰ্থক কৰিবই লাগিব। গতিকে ভিতৰি ভিতৰি আমাৰ ঈশ্বৰৰ প্ৰতিবিম্ব মনত থাকিবই লাগিব। আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত, ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত। প্ৰত্যেক মানুহৰ মনোজগতত, অন্তৰ্জগতত সেই ঈশ্বৰৰ তত্ত্ব যিমান নাস্তিকজন হওক, কিন্তু মাজে মাজে অৱচেতন মনত হলেও ঈশ্বৰৰ সত্তা মনত আহে, ঈশ্বৰক মানি লবলৈ হয়, ঈশ্বৰ আছে দেই, ঈশ্বৰ আছে নিশ্চয়, মাজে মাজে আহে। সেই অজামিলৰ পূৰ্বজন্মৰ কৰ্মফল আছিলে, জীৱনৰ আগছোৱা সময়ো সৎ পথেৰে ধৰ্ম আচৰণ কৰিছিলে, কিবা কাৰণত ভুল হল, পিছল খাই গল, বিষয়ে আসক্ত হৈ গল, একান্ত বিষয়ত লিপ্ত হৈ গল, কিন্তু একেবাৰে তেওঁ অধৰ্মী হোৱা নাছিলে। অৱচেতন মনত হলেও ঈশ্বৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আছিলে, যি কাৰণে পুতেকৰ নাম নাৰায়ণ পালে। কোনে দিলে পুতেকৰ নামটো নাৰায়ণ? ক'ৰ পৰা আহিল নাৰায়ণ? নিশ্চয় অন্তৰ্জগতত অৱচেতন মনত হলেও সেই ঈশ্বৰৰ ভক্তিৰ কথাখিনি মাজে মাজে তেওঁ ৰোমন্থন কৰে, কি কৰিলো ভকতি নকৰি, অন্তক পাইলে আশী ৰক্ষা কৰা হৰি। মই এতিয়া এই বিশ্বাস সংসাৰৰ পৰা ওলাই যাবও নোৱাৰো, আচলতে মোৰ এয়া ভুল হল, মই কৰিব লাগিছিলে কি, কৰিলো কি। আৰু শেষত গৈ পেলাই সেই চেতনাই তেওঁক উদ্বুদ্ধ কৰিলে, পুতেক নাৰায়ণক মাতিলে, তেওঁ সংস্কাৰী জীৱন লাভ কৰিলে, বিষ্ণুদূত দেৱদূত সকলো আহিল,
বিষ্ণুদূত আৰু যমদূত, আৰু সকলো কথা শুনিল, নিজৰ জীৱন আগবঢ়াই নিলে, টাৰ্ণিং পইণ্ট, জীৱনক সঠিক পথেৰে গতি দিলে, অবাটে যোৱা জীৱনটো আকৌ ঘূৰাই পেলাই সঠিক বাটলৈ লৈ আহিলে। কোনে? অজামিলে। আৰু তাৰ পিছত পুনৰ নাম সাধনা কৰি, নাম জপ কৰি, ঈশ্বৰৰ নাম গুণ গাই গাই সেই ঈশ্বৰৰ সত্তাক হৃদয়ত লৈ সেই পাৰিষদী তনু হৈ পেলাই সাৰূপ্য মুক্তি লাভ কৰিলে। গতিকে আমি সকলো তেনেধৰণে আসক্ত হৈ আছো বিষয়ৰ মাজত, সেই অজামিলৰ দৰে, অন্যান্য পুৰঞ্জনৰ দৰে, অন্যান্য সকলৰ দৰে। কিন্তু আমি সেই বিষয় আসক্তিৰ পৰা আঁতৰি যাবই লাগিব। আসক্তিৰ পৰা যেতিয়ালৈকে সম্পূৰ্ণ আঁতৰি যাব নোৱাৰিম, তেতিয়ালৈকে আমাৰ কেতিয়াও পৰম প্ৰাপ্তি সম্ভৱ নহব। তাৰ কাৰণে এই অনুশীলন, এই আখৰা, আৰু তাৰ কাৰণে গুৰু উপদেশেৰে, সঠিক গুৰু নিৰ্বাচন কৰি, সঠিক গুৰু আদৰ্শেৰে, উপদেশেৰে আমি কি কৰিব লাগিব? ভক্তি সাধনা কৰিব লাগিব। ভক্তি সাধন মাৰ্গত এনেধৰণে শ্ৰৱণ কীৰ্তন কৰোঁতে 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 আমি সেই বৈৰাগ্য ভাৱ আমাৰ উপজিব। বিষয়ৰ আশা ভংগে ভক্তৰ হৰিষ, বিষয় সুখক দেখে বিস্তাৰ সদিশ। যদি বিষয় সুখক বিস্তাৰৰ আমি পায়খানাৰ দৰে জ্ঞান কৰিব পাৰিব লাগিব। এটা সময়ত সেই ভাৱ আহিব। সকলোৱে আমি নিশ্চয় কৃতকাৰ্য হ'ম। আমাৰ পুণ্যশ্লোক প্ৰমোদ শইকীয়া দেউতাই কথাখিনি মাজে মাজে কৈ থাকে যে আমি কোনেও পিছলৈ নাহো, এখোজ আগলৈ যাম। দুখোজ যাব লগা হয়তো দুখোজ নোৱাৰিলে এখোজ আগলৈ যাম, কিন্তু কেতিয়াও পিছলৈ আমি নাহো, কাৰণ নামে আমাক ক্ৰিয়া কৰিবই। বা যি কি নহওক, আমি বিশেষ আৰু ক'ব খোজা নাই। গতিকে পদে এই কথাখিনি আমাক অকণমান ভবাইছে। গতিকে সংসাৰৰ যি মোহ, জাৰা, যন্ত্ৰণা, এয়া মনুষ্য হৈবাৰ এহি মানে মাত্ৰ ফল, পশু শৰীৰতো পাই বিষয় সকল, হেন বিষয়ত কৰে মনুষ্য হৰিষ, পশু এৰে তেবে আৰু কিবা বিষদিশ। আমিনো পশুৰ লগত কেনেকৈ মিলি থাকো, নিজকেনো কেনেকৈ পশু বুলি কওঁ? আমি পশুৰ পৰা ওপৰলৈ যাবই লাগিব। গতিকে বিষয় বিমুখ যদি আমি নহওঁ, কেৱল বিষয়ৰ মাজতে যদি থাকো, ইতৰ প্ৰাণী আৰু পশুৰ মাজত আমাৰ কোনো পাৰ্থক্য নাথাকিব। আৰু তাৰ কাৰণে শুদ্ধভাৱে কেনেধৰণে আমি নিজক উদ্ধাৰ কৰিব পাৰো, মনুষ্য জীৱন সফল কৰিব পাৰো, হৰি সেৱা কৰিব পাৰো, সুন্দৰভাৱে ভাগৱতে উপদেশ দিছে, গীতাই উপদেশ দিছে, গুৰুজনাই দিছে, মাধৱদেৱে দিছে। আৰু তাৰ যোগেদি আমি অনুভৱী হৃদয় এই ভাগৱতৰ মাজত বুৰাই আমি সঁচা অৰ্থত আগবাঢ়িব লাগিব। ভাগৱতে যেন আজি কথাখিনি আমাক তাকেই বাৰে বাৰে আমাক সকীয়াই দিছে, বাৰে বাৰে আমাৰ হৃদয়ত যেন খুন্দিয়াই দিছে যে এই তত্ত্ব হৃদয়ংগম কৰা, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ, ভাকাৰং ভাবুজ্ঞেয় গ কাৰং জ্ঞানোদ্ভৱম। ভাগৱতৰ মূল চৰ্ত ভাৱনা, ভাবা গভীৰভাৱে, যিমান পাৰা ভিতৰলৈ সোমোৱা, লাহে লাহে চাবা যে প্ৰকৃত জ্ঞানৰ সন্ধান পাইছা। সেই জ্ঞান কি জ্ঞান? দিব্য জ্ঞান। আৰু দিব্য জ্ঞানে কি কব? যে আছে দিব্য জ্ঞান পাই পৰম মংগল শৰীৰ নামক সততে ফুৰিব গায়। সেই পৰ্যায়লৈ আহিব পৰা হব। কৃষ্ণ, আমি সেৱা ধৰিছো।